হেল্ল' ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 13 চেপ্টাৰৰ নামটো হৈছে এক্সপোনেণ্ট এণ্ড পাৱাৰ সপ্তম শ্ৰেণী গণিতৰ আমি অধ্যায় নম্বৰ 13 অধ্যায়টোৰ নাম হৈছে সূচক আৰু ঘাত আজি আমি পঢ়িম এই অধ্যায়টোৰ আমি এক্সাৰসাইজ 13.2 অনুশীলনী 13.2 আমি সমাধান কৰিম এই এক্সাৰসাইজটোত মুঠ 5টা প্ৰশ্ন আছে কোৱেশ্চন নম্বৰ 1 টু কোৱেশ্চন নম্বৰ 5 লৈকে আছে আমি এই 5টা প্ৰশ্ন আমি দুইটা অসমীয়া আৰু ইংৰাজী দুই ভাষাতে আমি সমাধান কৰিম ঠিক আছে আৰু এক্সাৰসাইজটো আমি সলভ আৰম্ভ মানে সলিউশনটো আৰম্ভ কৰাৰ আগতে আমি এক্সাৰসাইজত আজি কিহৰ বিষয়ে সমাধান কৰিব লাগিব হেতু আমি আলোচনা কৰিম হেতু হৈছে আমাৰ লছ অফ এক্সপোনেণ্ট ঠিক আছে সূচকৰ বিধি এই টপিকটো আমি আলোচনা কৰি পিনি এক্সাৰসাইজটো আমি সলভ কৰিম তোমালোকে ভিডিঅ'টো চাবা যদি ভাল লাগে আমাক লাইক এটা কৰি দিবা ঠিক আছে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছো ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ পঢ়িবলগীয়া যেটো বিষয়টো আমাৰ এক্সাৰসাইজত কৰিবলগীয়া যেটো বিষয়টো হ'ল লছ অফ এক্সপোনেণ্ট যাক আমি অসমীয়াত কম সূচকৰ বিধি এটা চোৱা লছ অফ এক্সপোনেণ্ট মানে কি বুজায় বা সূচকৰ বিধিটো একচুয়ালি কি হয় কত কেনেকৈ লাগে এটো মই তোমাক দেখাইছো ধৰিলো আমি এটা পাইছো যে 5 টু দি পাৱাৰ 4 এটো যে আমাৰ কাৰণে কি হয় এটো আমাৰ এক্সপোনেনশিয়েল নাম্বাৰ বা সূচকীয় নম্বৰ হয় না এটো কয় এক্সপোনেনশিয়েল নাম্বাৰ অসমীয়াত কয় নাম্বাৰ ঠিক আছে যাক আমি অসমীয়াত কম সূচকীয় সংখ্যা বা ঠিক আছে সূচকীয় সংখ্যা হয় না এটা চোৱা সূচকীয় সংখ্যা কাক কয় যত আকৌ যদি কাক কয় বুলি যদি তেন্তে যত এটা কি থাকে সংখ্যাৰ এটা কি থাকে এটা ভূমি থাকে ঠিক আছে এটা কি থাকে আমাৰ সূচক থাকে আৰু ইয়াক কি বুলি কয় ঘাত বুলি কয় সূচক ঠিক আছে সূচক ইয়াত কয় ঘাত ঠিক আছে এনেকুৱা ধৰণৰ সংখ্যা আমি কি বুলি কম সূচকীয় সংখ্যা বা ইয়াক আমি ইংৰাজীত কলে সূচকৰ ইংৰাজীত এটো আমি কয় ইংৰাজীত কয় বেছ ঠিক আছে ইয়াক কয় পাৱাৰ হয় না এনেকুৱা ধৰণৰ নাম্বাৰ আমি কম এক্সপোনেনশিয়েল নাম্বাৰ ঠিক আছে এটো গম পালোই এটা চোৱা মই এনেকৈ লিখিছো ইয়াতে মই যদি দুটা যদি এক্সপোনেনশিয়েল নাম্বাৰ এনেকৈ যদি লিখো ঠিক আছে 5 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 6 এটা চোৱা ইয়াতে কি হৈছে দুটা সূচকীয় নাম্বাৰ কি হৈছে পূৰণ হৈছে হয়নে দুটা ইয়াতে কি হৈছে দুটা সূচকীয় নাম্বাৰ ইয়াতে কি হৈছে পূৰণ হৈছে তাৰ মানে কি হৈছে এই সূচকীয় নাম্বাৰটো আমি যদি চাব যাওঁ হেতৰ ভূমি কেটা কি হৈছে সেম ইয়াৰ ভূমি কিমান 5 ইয়াক যাক আমি সূচক বুলি কয় দেই এক অসমীয়াত কেতিয়াবা ভূমি বুলি কয় ইয়াৰ সূচকটো কিমান 5 আৰু ইয়াৰ সূচক কিমান 5 ইয়াৰ কিন্তু ঘাত কেটা বেলেগ এই ঘাতটো এটা 4 এটা 6 তাৰ মানে একে নহয় হয় না নহয় তো এনেকুৱা যদি হয় ইয়াক যদি আমাক যদি সমাধান কৰিব গয় তেন্তে এনেকুৱা ধৰণৰ সূচকীয় সংখ্যাবোৰ পূৰণে হওক বা ঠিক আছে হৰণে হওক বা হয় না পুৰণে হওক হৰণে হওক এনেকুৱা ক্ষেত্ৰত আমাৰ ওচৰত কি আছে কিছুমান কি আছে নিৰ্দিষ্ট ফৰ্মুলা আছে সেই ফৰ্মুলাৰ বিষয়ে আজি আমি পঢ়িম ধৰি লওক চোৱা মাকো কৈছো এছ 5 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 6 এটা চোৱা এই দুটাতে চোৱা ইয়াতে কি আছে ভূমি কেটা সেম হয় না নহয় তাৰমানে ইয়াক যদি মই যদি লিখো a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হয় না নহয় ইয়াত a মানটো কি 5 দেখিছা না a মানটো কি 5 আৰু n ৰ মানটো কি 4 আৰু ইয়াতে n ৰ মানটো কি 6 m ৰ মান 4 n ৰ মান 6 হয় না নহয় ইয়াতে a ৰ মানটো লিখি দিছো a মানটো 5 n ৰ মান 4 আৰু n ৰ মান 6 হয় না নহয় তো এনেকুৱা বুৰৰ কিছুমান ফৰ্মুলা আছে যেটো ফৰ্মুলাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম ফৰ্মুলাবোৰ মই লিখি যাম তোমালোকে পাইলে বহি ধুনিয়াকে লিখি লবা দেই ঠিক আছে মই ফৰ্মুলাবোৰ লিখি গৈছো ফৰ্মুলাবোৰ কেনেকুৱা ধৰণৰ হয় মই ফৰ্মুলাৰ লগত উদাহৰণো দি যাম তেতিয়া তোমালোকে ভালকে বুজি পাবা আমাৰ প্ৰথম যেটো ল তো মানে বিধি প্ৰথম বিধিটো হ'ল a to the power m into a to the power n is equal to কি হয় a to the power m plus n ঠিক আছে ধৰি পাইছা নে ইয়াৰ উদাহৰণ এটা দিছো কেনেকৈ চাবা দেই ধৰিলো অথনি উদাহৰণ দিছে 5 to the power 4 into 5 to the power 6 দেখিছা নহয় 5 to the power 4 into 5 to the power 6 এটা চোৱা এই সূচকীয় নাম্বাৰটো আৰু এই দুটা সূচকীয় নাম্বাৰ ইয়াৰ ভূমি কেটা সেম দেখিছা নে ইয়াৰ যেটো সূচক কেটা সেম দুটা কি 5 5 আৰু ওপৰৰ এইকেটা বেলেগ বেলেগ আৰু দুটা মাজত কি হৈছে পূৰণ হৈ আছে এনে ক্ষেত্ৰত আমাৰ ফৰ্মুলাটো কি লাগিব a to the power m into a to the power n হ'ব তাৰ মানে ফৰ্মুলা মতে কি হ'ব a to the power n m plus n ইয়াত a কি a 5 এটো হৈছে m এটো হৈছে n আৰু এই দুটা হৈছে আমাৰ a হয় না নহয় গতি কি হ'ব m plus n তাৰ মানে কি হ'ব গৈ a মানটো কি ইয়াত a মানটো ইয়াতে 5 বুলি কলে 5 to the power কি হ'ব 4 plus 6 হ'ব যাৰ মানটো হ'ব 5 to the power 10 কেছটো বুজি পালা নহয় গতিকে এনেদৰে আমি সংখ্যাবোৰ আমি সলভ কৰিব লাগিব এক্সাৰসাইজত এনেকুৱা প্ৰশ্ন পাম তেতিয়া আমি আৰু ভালকে সলভ কৰি দেখাম ঠিক আছে গতিকে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব এনেকুৱা কেইবাটাও ফৰ্মুলা আছে এইখিনি মই এটা এটাকৈ লিখি যাম তোমালোকে এইটো
ধুনীয়াকৈ মুখস্থ কৰিব লাগিব আৰু বহীত ধুনীয়াকৈ লিখি ল'বা দেই তো প্ৰথম ফৰ্মুলাটো আমি জানিলোঁ যদি a to the power m into a to the power n হ'লে কি হয় কৈছোঁ a to the power m plus n হয় তৃতীয়তে আমাৰ হ'ব যদি একে যদি হয় a to the power m এবাৰ বোলে পুৰণা জায়গাত বোলে হৰণ আছে ঠিক আছে এবাৰ কি আছে পুৰণা জায়গাত হৰণ আছে a to the power n ঠিক আছে ইয়াতে ভূমি কেইটা সেম ভূমি কি a আৰু ইয়াতে মানে পাৱাৰ কেইটা বেলেগ বেলেগ মানে সূচক কেইটা সেম ঘাত কেইটা বেলেগ বেলেগ এনে ক্ষেত্ৰত কি হ'ব এটা হেতৰ মাজত আকৌ কি হৈছে হৰণ হৈ আছে তেনে ক্ষেত্ৰত আমাৰ কি হ'ব a to the power m minus n হ'ব ইয়াৰ সিম্পল উদাহৰণ অথনিটো নিচাকৈ লৈছোঁ 5 to the power 4 হৰণ বোলে 5 to the power 2 মানে 5 স্কয়াৰ ইজিক্যাল টু কি হ'ব যেহেতু ইয়াৰ হৰণ হৈ আছে আৰু ভূমি কেইটা সেম গতিকে 5 to the power কি হ'ব 4 minus 2 হ'ব ইজিক্যাল টু কি 5 to the power 2 মানে 5 স্কয়াৰ হ'ব এনেকুৱা ধৰণৰ আমি কৰিব লাগিব ঠিক আছে এটা আমি এটো বুজি পালো নেক্সট আমি উদাহৰণলৈ গৈছো এটা গৈছো বোলে এটো আমাৰ নেক্সট এটো হৈছে আমাৰ a to the power m to the power বোলে n ঠিক আছে a to the power m to the power n ঠিক আছে ইজিক্যাল টু হ'ব a to the power m into n ইয়াৰ এটা উদাহৰণ দিছো ধৰিলো বোলে 3 to the power বোলে 4 আকৌ to the power বোলে 2 স্কয়াৰ তাৰ মানে 3 ৰ ওপৰত ঘাত আছে 4 আকৌ এই সংখ্যাটোৰ আকৌ ঘাত কি 2 হয়নে নহয় তো মুছি দিও ইয়াৰ কি হ'ব 3 to the power 4 to the power 2 তাৰ মানে কি হ'ব গৈ এই ফৰ্মুলা মতে কি হ'ব a to the power m into n হয় হয়নে ইয়াত m কি 4 n 4 গতিকে ইয়াৰ মানটো কি হ'ব 3 to the power 4 into 2 যাৰ মানটো হ'ব 3 to the power 8 ঠিক আছে এই ফৰ্মুলাটো ইম্পৰ্টেন্ট আছে এইবোৰ তোমালোকে মনত ৰাখিব লাগিব দেই এনে ধৰণে আমি সমাধান কৰিম ঠিক আছে এটা চাবা 6 নম্বৰটো হ'ব ধৰি লৈছো a to the power m into b to the power n ঠিক আছে এতিয়া চোৱা তোমালোকে এটা মন কৰা এতিয়া যি সূচকীয় নাম্বাৰবোৰত আমাৰ চোৱা এই বেস কেটা বেলেগ বেলেগ এটা a এটা b আৰু কিন্তু হেতৰ কিন্তু পাৱাৰ যেটো পাৱাৰটো কিন্তু সেম কি হৈছে পাৱাৰটো m এটো m হয়নে নহয় এনে ক্ষেত্ৰত আমাৰ ফৰ্মুলাটো কি হ'ব ab to the power m মানে যেটো m এটা যে মানে দুটাৰে পাৱাৰ m হয় গতিকে ab into কি হ'ব to the power m হ'ব উদাহৰণ যদি দিব যাও 3 to the power যেনেবা 5 into 4 to the power 5 দেখিছা ন ইয়াত পাৱাৰ কেটা সেম এনে ক্ষেত্ৰত কি হ'ব 3 into 4 to the power কি যাব 5 হ'ব ইজিক্যাল টু 12 to the power 5 হ'ব এনেকুৱা ধৰণৰ কথা ঠিক আছে একি আৰু বেলেগ আৰু আছে আমাৰ কেবাটা ফৰ্মুলা আছে ফাৰ্স্ট নম্বৰ ফৰ্মুলাটো হ'ব 5 নম্বৰ ফৰ্মুলাটো হ'ব a by a to the power m by b to the power n এবাৰ কি হৈছে ইয়াটো চোৱা দুটা মাজত কি হৈছে ডিভাইড হৈছে বাই মানে ডিভাইড হয়নে নহয় এৰ কিবাটো কি m power to or b power to m ইজিক্যাল টু কি হ'ব a by b to the power কি হ'ব m হ'ব ঠিক আছে দুটা কাৰণে এটাই হ'ব তাৰ মানে ইয়াৰো যদি উদাহৰণ লব যাও 2 to the power যেনেবা 4 আৰু যেনেবা 3 to the power 4 ইজিক্যাল আমি কি লিখিম 2 by 3 to the power 4 আমি লিখিব পাৰিম হৈছে ন এতিয়া আমি যাম নেক্সট ফৰ্মুলা এটো হৈছে আমাৰ a to the power minus a ঠিক আছে এটা চোৱা যিকোনো সংখ্যাৰ ওপৰত বোলে পাৱাৰ ঘাতটো কি হৈছে বোলে মাইনাস আছে বোলে মাইনাস কি আছে মাইনাস আৰু মাইনাস কি 1 তো ইয়াৰ অৰ্থটো হয় 1 by a হয় ঠিক আছে ইয়াৰ এটা সিম্পল উদাহৰণ দিছো ৰবা 3 to the power minus 1 হয়নে 3 to the power minus যদি 1 হয় তাৰ মানে কি হ'ব 1 by 3 ইয়াৰ মানটো কি বুজাইছে 1 by 3 বুজাইছে হয়নে ইয়াক আকৌ যদি উল্টাকে যদি মই যদি লিখিব যাই এনেকে যদি উল্টাকে লিখো মানে 1 by a ইকুৱেল টু কি হয় a to the power minus 1 হয় ঠিক আছে ইয়াক মই আকৌ নিলিখ মানে এনে সাইডত যদি লিখো মানে 1 by যদি a হয় তাৰ উল্টাটো কি হ'ব a to the minus হয় তাৰ মানে 1 by 5 ইয়াক আমি কি লিখিব পাৰো 5 to the power minus 1 আমি লিখিব পাৰো হয়নে এটা চোৱা 1 ৰ ক্ষেত্ৰত এনেকুৱা হয় যদি 1 ৰ জায়গাত বেলেগ সংখ্যা থাকে বলে মানে মাইনাস যদি দেই এটো দিছো মই a to the power minus m হয়নে এবাৰ 1 নয় m মানে m যিকোনো এটা সংখ্যা হ'ব পাৰে ঠিক আছে এটো মানটো কি হ'ব 1 by কি হ'ব a to the power m হ'ব হয়নে 1 by কি হ'ব a to the power m হ'ব উদাহৰণ স্বৰূপে যেনিবা 7 to the power minus 3 7 minus cube হয়নে ইজিক্যাল আমি কি লিখিব পাৰো 1 by 7 to the power 3 আমি লিখিব পাৰিম ঠিক আছে আকৌ ইয়াৰ উল্টা কেছটো কি হ'ব উল্টা কেছটো যদি এনেকে যদি থাকে 1 by a to the power m হলে কি লিখিব পাৰিব আমি a to the power minus m বুলি আমি লিখিব পাৰিম ঠিক আছে লাস্ট আৰু এটা ফৰ্মুলা আছে এটো হৈছে আমাৰ লাস্ট ফৰ্মুলা বুলি ধৰি লৈছো ইয়াৰ পিছতো আৰু কেবাটা ফৰ্মুলা আছে এখিনি তোমালোকে ডাঙৰ ক্লাছত পাবা ঠিক আছে এটো হৈছে a to the power বোলে 0 তাৰমানে যিকোনো সংখ্যাৰ বোলে পাৱাৰটো মানে যেটো ঘাতটো যদি শূন্য হয় তাৰ আনসাৰটো সদায় কি হ'ব 1 হ'ব ঠিক আছে মন কৰিবা উদাহৰণ দিছো 5 to the power 0 তাৰ মানটো কি হ'ব 1 বা 6 to the power 0 তাৰ মানটো কি হ'ব 1
1000 টু দি পাৱাৰ 0 তাৰ মানটো কিমান হ'ব 1 হ'ব এতেকে যিকোনো সংখ্যাৰ ওপৰত যদি ঘাতটো যদি শূন্য হয় তাৰ মানটো হতাই মানটো কিমান হ'ব 1 হ'ব তো হেতু লিখিছো আমি a টু দি পাৱাৰ 0 হলে মান কিমান হ'ব 1 হ'ব এই মুঠতে মূলত কেটা লিখিলো আমি এই 8টা লিখিলো ন এই 8টা ফৰ্মুলা আমি খৰচি মাৰি আমি মুখস্থ কৰিব লাগিব যেতিয়া আমি সূচক আৰু ঘাত লেসনটো পঢ়িম পাঠ আমি যেতিয়া পঢ়িম অধ্যায় আমি পঢ়িম তেতিয়া এই ফৰ্মুলা কেটা তোমালোকক দৰকাৰ হ'ব এই ফৰ্মুলা কেটা একদম বহুত ইম্পৰ্টেন্ট ফৰ্মুলা দেই ভেৰি ইম্পৰ্টেন্ট ফৰ্মুলা হয় মানে কিহৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট যেতিয়া আমি সূচক আৰু ঘাত পঢ়িম তেতিয়া এই ফৰ্মুলা কেটা আমাক দৰকাৰ হ'ব গতিকে তোমালোকে ফৰ্মুলাটো ধুনীয়াকৈ চাই পিনি বহিত লিখি লবা আৰু একদম ধুনীয়াকৈ এটো মুখস্থ কৰি লবা এতিয়া এই ফৰ্মুলা কেটা আমি ব্যৱহাৰ কৰি আমি কি কৰিম এতিয়া এক্সাৰসাইজ 13.2 টো আমি সলভ কৰিম ঠিক আছে তোমালোকে মন দি যাবা এটা মই এটাকে আমি সলভ কৰিম প্ৰশ্ন আহিছো এক্সাৰসাইজ ঠিক আছে ছাত্ৰ ছাত্ৰী সকল তেন্তে আৰম্ভ কৰিছো যে আমাৰ এক্সাৰসাইজ 13.2 question number 1 প্ৰথমটো কি কৈছে দেই simplify using laws of exponent write the answer in exponential form ঠিক আছে সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা উত্তৰসমূহ সূচকীয় ৰূপত লিখা ছাত্ৰ ছাত্ৰীসকল এতিয়া যে আমি যিবোৰ আমি এই লছ আলোচনা কৰিলো যিবোৰ আমি সূচকৰ বিধি exponential law যিবোৰ আমি আলোচনা কৰিলো এই লবোৰ আমি ব্যৱহাৰ কৰি পিনি তলৰ প্ৰশ্নখিনি আমাক কি কৈছে সলভ কৰিব কৈছে ঠিক আছে একদম সিম্পল আমি আটাইবোৰতে আমাৰ এই যিবোৰ আমাৰ যিমান আমি এইবোৰ লছ পালো এই লছখিনি আমি ইউজ কৰি মিলি এই প্ৰশ্নবোৰ আমি সলভ কৰিম ঠিক আছে আমি প্ৰথম গৈছো ৰোমান নম্বৰ 1 মই পাতি লৈছো কি আছে 3 টু দি পাৱাৰ 5 ইনটু 3 টু দি পাৱাৰ 7 ইনটু 3 টু দি পাৱাৰ 10 এটা তোমালোকে দেখিছা নহয় ইয়াতে এই প্ৰশ্নটোৰ আটাইবোৰ বেস কি হৈছে সেম বেসটো কি 3 মানে আটাইবোৰ সূচক 3 ঘাতবোৰ বেলেগ গতি ইয়াতে কি ফৰ্মুলা খাব a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n টু খাব যত কি হয় a টু দি পাৱাৰ m ইনটু n হয় ঠিক আছে গতিকে এই ফৰ্মুলা আমি ব্যৱহাৰ কৰি আমি সলভ কৰিম গতিকে সলিউশনটো যদি কৰিব যাও আমি ডাইৰেক্ট লিখিব পাৰো 3 টু দি পাৱাৰ কি হ'ব 5 প্লাস 7 প্লাস 10 হ'ব হয় নে নহয় এটা ইয়াতে আমি যেটো ফৰ্মুলা ইউজ কৰি আমি সাইডত লিখি দিম কি লিখিম a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হলে কি হয় a টু দি পাৱাৰ n হয় বুলি নাকি আমি সাইডত ফৰ্মুলাবোৰ লিখি যাব লাগিব দেই তেতিয়াহে আমাৰ বস্তুটো মানে শুদ্ধ হ'ব ঠিক আছে নহলে আমাৰ ডাইৰেক্ট এনেকৈ লিখিলে মানে ভুল হ'ব তোমালোকে তেতিয়া মানে ফুল মার্কস নাপাবলৈ আছে গতিকে ইয়াৰ মানটো কি হ'ব 3 টু দি পাৱাৰ 17 হ'ব হয়নে কত 17 হ'ব ভুল হৈছে 12 12 দছে 22 ঠিক আছে এতিয়া আমি কৰিম ৰোমান নম্বৰ 2 এই আছে ৰোমান নম্বৰ 2 টো চোৱাচোন একে সেম দেখিছা না এতিয়া এই বেসটো দেখিছা নহয় ইয়া বেসটো সেম হেতৰ ঘাতবোৰ বেলেগ আৰু হেতৰ মাজত পূৰণ হৈছে গতিকে আমি কি কৰিম এতিয়া এক যদি কৰিব যাওঁতে 2 টু দি পাৱাৰ কি হ'ব 7 প্লাস 6 হ'ব divided by 2 to the power 5 ইয়াতে আমি কোনটো ফৰ্মুলা লগাইছো আমি a to the power m into a to the power n is equal to a to the power m plus n হৈ গল ধৰি পাইছা নহয় নিশ্চয় এটা আকৌ 2 to the power কি হ'ব 13 divided by 2 to the power 5 হয়নে এটা সো আকৌ এটা সো ইয়াতে বেস কিটা সেম 2 আছে হয়নে নহয় খালি হেতা মাজত কি আছে হৰণ হৈছে এটা আমাৰ কোনটো ফৰ্মুলা লাগিব a to the power m divided by a to the power n হ'ব যত মানটো কি হ'ব a to the power m minus n এটা ইয়াত কি হ'ব 2 to the power 13 minus 5 যত মানটো হ'ব 2 to the power 8 এনে দৰে আমি সলভ কৰিম দেখিছা না একদম সহজ ফৰ্মুলা মতে লগালে এটা অংকবোৰ পটকে ওলাই গৈছে হেকানে ফৰ্মুলা কেটা ভালকৈ তোমালোকে মুখস্থ কৰি লবা আৰু অংকবোৰ প্ৰেক্টিস কৰিবা তেতিয়া তোমালোকে ভালকৈ গম পাই যাবা নেক্সট আইছো ৰোমান নম্বৰ 3 মই এটা পাতিছো প্ৰশ্নটো এয়া হৈছে ৰোমান নম্বৰ 3 টো সোয়া এটো সোয়া আটাইবোৰ বেস সেমে হৈ আছে আকৌ হেতৰ মাজত আকৌ হৰণ এটাও আছে বাকি পূৰণ হৈ আছে আকৌ এটা বেসৰ ওপৰত কি আছে পাৱাৰটো 0 হৈ আছে হয় নে নহয় এটা সোয়া এটা তো আমি জানো a টু দি পাৱাৰ আছে দেই ইয়াতে মই লিখিছো a টু দি পাৱাৰ 0 হলে কি হয় আমি লিখিছো নহয় যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰটো এই ঘাতটো যদি 0 হয় আনসাৰটো কিমান হয় 1 হয় গতিকে ইয়াৰ জাগাত মই কি লিখিব পাৰিম 1 লিখিব পাৰিম ঠিক আছে সাইডত মই ব্ৰেকেটত এটো মই লিখি দিছো ইনটু 2 টু দি পাৱাৰ 5 ইনটু 2 টু দি পাৱাৰ 8 হয় নে নহয় divided by এইটো আকৌ একে 2 to the power 0 মানে কি 1 হ'ব into 2 to the power 6 into 2 to the power 7 হৈ গল এটা এই ফৰ্মুলাটো মই সাইডত ভালকৈ নেকি লিখিছো a to the power 0 মানে 1 হয় এটা সোয়া এই দুটা দেখিছা না ইয়াৰ বেস কেটা সেম হেতৰ মাজত পূৰণ হৈ আছে গতিকে আমাৰ ইয়াত কি ফৰ্মুলা খাব 2 to the power 5 plus 8 হৈ যাব হয় নে নহয় divide 1 into 2 to the power কি হ'ব 6 plus 7 হ'ব দেখিছা নহয় এতিয়া ইয়াতে কি ফৰ্মুলা লাগিল আমাৰ
a to the power m into a to the power n is equal to a to the power m plus n এই ফৰ্মুলাত আমাৰ লাগি গ'ল এতিয়া চোৱা 1 into 2 to the power কি 5 plus 8 হলে কি হ'ব 13 হ'ব হয় নে নহয় হৰণ 1 into 2 to the power 6 plus 7 মানে 13 এ হয় এতিয়া চোৱা 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে এই সংখ্যাটো হয় গতিকে এটো কি হ'ব 1 ৰ লগত 2 to the power 13 পূৰণ কৰিলে 2 to the power 13 এ হ'ব ডিভাইডেড বাই আকৌ 2 to the power এইটো 13 এই হ'ব এতিয়া নেক্সট চোৱা আমাৰ কি ফৰ্মুলা লাগিব চোৱা দুটাৰ বেস কেটা সেম হৰণ হৈ আছে গতিকে 2 to the power 13 minus 13 হ'ব দেখিছা নহয় যত আমাৰ কি ফৰ্মুলা খাব এতিয়া a to the power m হৰণ a to the power n যত মানটো কি হয় a to the power m minus n হয় এই ফৰ্মুলাটো এতিয়া আমাৰ ইয়াতে খাই গৈছে এনেকৈ সাইডে সাইডে তোমালোকে ফৰ্মুলাটো মেনশন কৰি যাবা দেই এটা একদম তোমালোকে নাপাহৰিবা তো ইজ ইকুৱেল টু কি হ'ব 2 to the power 0 13 পৰা 13 গলে 0 থাকিব ইজ ইকুৱেল টু কি হয় 1 হয় ইয়াতে লিখিব পাৰা আৰু a to the power 0 মানে 1 যাক আমি ওপৰ লিখিছো বাৰু এটো ইয়াত লিখিলেও নিলিখিলেও হয় বাৰু এনে ধৰি আমি সলভ কৰিব লাগিব খাকে খাকে মানে ফৰ্মুলাবোৰ মেনশন কৰি কৰি আমি অংকবোৰ সলভ কৰিব লাগিব ঠিক আছে এই আছিল আমাৰ ৰোমান নম্বৰ 3 এবাৰ তোমালোকে চোৱা যদি ভালকে চাই লও অকমান মই জন পাৰো ডাঙৰ কৰি দিছো হৈ গৈছে ন এটা যাম আমি ৰোমান নম্বৰ 4 এয়া হৈছে আমাৰ ৰোমান নম্বৰ 4 ঠিক আছে এটা কি কৈছে 3 to the power 4 to the power 2 into 3 to the power 2 to the power 3 এটা দেখিছা না ইয়াত কোনটো ফৰ্মুলা খাব আমাৰ মানে a to the power m to the power n এই ফৰ্মুলাটো আমাৰ খাব দেখিছা নহয় m into n হয় এনেকুৱা হলে মানে কাৰণ এটা ভূমিৰ ওপৰত যদি তাৰ ওপৰত এটা যদি ঘাট থাকে আকৌ তাৰ ওপৰত যদি ঘাট থাকে তেতিয়া ঘাট দুটা কি হৈ যাব পূৰণ হৈ যায় হয় না নহয় মইতো আলোচনা কৰিছোই সলিউশনটো এটা আৰু কি হ'ব 3 to the power 4 into 2 হ'ব হয় না নহয় একেলগে 3 একেদৰে 3 to the power 2 into 3 হ'ব এতিয়া ইয়াৰ কাখত আমি এই ফৰ্মুলাটো আমি ইয়াতে এনেকে লগাই দিছো দেই এই কাখত এইটো ফৰ্মুলা লাগিছে গতিকে 3 to the power 4 গুণ 8 3 2 গুণ 6 ইয়ালৈকে ঠিকই আছে সকলো আকৌ ইয়াতে চোৱা এটা নেক্সট ইয়াতে চোৱা পূৰণ হৈ আছে 3 ইয়াতে বেস কেটা সেম গতিকে 3 8 plus 6 হ'ব ফৰ্মুলা কি খাব a to the power m into a to the power n দেখিছনে এইবোৰ আমাৰ কমন ফৰ্মুলা প্ৰায় লাগিয়ে থাকিব গতিকে হেবোৰ আমাক ইউজ কৰি থাকিব লাগিব গতিকে 3 to the power কি হ'ব 14 is the answer হয়নে তো এটো হৈছে আমাৰ ৰোমান নম্বৰ 4 ৰ সলিউশন এতিয়া আইছো আমি ৰোমান নম্বৰ এতিয়া আমি যাম ৰোমান নম্বৰ 5 যিটো নেকি মই তলত এটো পাতি থৈছিলো নেকি এটো ন এটো আমাৰ ৰোমান নম্বৰ 5 ওপৰ লৈ গৈছো এটো আমাৰ ৰোমান নম্বৰ 5 ঠিক আছে নে সলিউশন টিয়াৰ এনেকুৱা ধৰণৰ হ'ব এতিয়া চাবা দেই এতিয়া চাবা এটো কি হৈছে আমাৰ 16 সংখ্যাটো পাতিলো নেকি ঠিক আছে বা পাতি দিছো ইনটু হয়নে ডিভাইডেড বাই এটো কি হ'ব চোৱা এটো এটা সব ফৰ্মুলাটো কি হ'ব a to the power m to the power n মানে 2 into 5 into 2 হ'ব যদি ইয়াত ফৰ্মুলা আমি কি লগাইছো এটো কাৰণে a to the power m into n হলে কি হয় a to the power m into n হয় হয়নে ইজ ইকুৱেল আমাৰ কি হ'ব এটো 16 স্কয়ার প্লাস ও সরি এটা কত গুছি গৈছে এটা সব 16 স্কয়ার প্লাস 8 কিউব হয়নে ইনটু কি হ'ব এটো 2 to the power 10 ইয়ালৈকে ঠিকে আছে এটা ছাত্ৰ ছাত্ৰী সকল চাবা দেই এটা অংকটো কোন বেলেগ হ'ব আপুনি এটা বেলেগ সিস্টেমত কৰিব লাগিব এটা আমি কি কৰিব লাগিব এই 16 তো আমি কি কৰিব লাগিব ভাঙি দিব লাগিব তাৰ মানে কি লিখিব পাম মন কৰিবা দেই মই এনেকৈ লিখিম 16 ৰ জায়গাত মই লিখিব পাওনে 2 into 2 পূৰণ 2 পূৰণ 2 তাৰ মানে কি 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 দেখিছা না আকৌ টু দি পাৱাৰ কি লিখিব পাৰো মই 2 লিখিব পাৰো হয়নে নহয় ইনটু 8 টু দি 8 ক আকৌ ইচ্ছা কৰিলে নেকি লিখিব পাৰো 2 into 2 লিখিব পাৰো যত পাৱাৰটো কি হৈ যাব 3 হৈ যাব হয়নে নহয় হেতক আকৌ কি কৰি আছে ডিভাইড হৈছে কি হেৰে 2 to the power 10 হেতক কি কৰি আছে ডিভাইড কৰি আছে ইয়ালৈকে ঠিকই আছে এটা চাবা দেই তোমালোকক এটা বস্তু মই দেখাইছো আমি কি পাইছিলো যে a into a to the power m আৰু b to the power n যদি হয় আমি কি লিখিব পাৰো a b to the power m তাৰ মানে ইয়াৰ অৰ্থটো কি a into b to the power m হৈ আছে হয়নে নহয় এটা এই ফৰ্মুলাটোকে মই যদি উল্টাভাৱে যদি লিখো উল্টা মানে কি আৰু a into b to the power m হৈ আছে ইয়াক মই সেপাৰেট লিখিলে কি লিখিব পাৰো a to the power m into b to the power m লিখিব পাৰো হয়নে নহয় কথাটো মিলিছে নে এটো ব্ৰেকেটত তোমালোকে এনেকৈ লিখিব পাৰা কথাটো মিলিছে না এই ওপৰটোকে ইয়াকে মই কি কৰিলো উল্টা কৰি লিখিলো হয়নে নহয় এই একেটা নিয়মে এটা আমি ইয়াতে লগাম এটা চোৱা এটা কি আছে যেনেবা a b গোটেইবাৰ সেম নম্বৰে হৈ যেনেবা a into a into a into a to the power m হৈ আছে গতিকে ইয়াক মই কি লিখিম ইয়াক মই সেপাৰেট কৰি যদি লিখো চাবা দেই বস্তুবোৰ হিটো লগত হিটো লজিকটো লগাব পাৰিব লাগিব নহয় হয়নে নহয় গতিকে এটো আমি কি লিখিব পাৰো 2 স্কয়াৰ
হয়নে নহয় ব্ৰেকেটটো খুলিলে 2 টো সব লগত স্কোৱাৰ হৈ যাব একেদৰে 2 স্কোৱাৰ ইনটু 2 স্কোৱাৰ ইনটু কি হৈ যাব 2 স্কোৱাৰ হ'ব হয়নে ইনটু ইয়াতো ব্ৰেকেটটো খুলিলে কি হ'ব 2 কিউব ইনটু 2 কিউব ইনটু কি হ'ব 2 কিউব হয়নে হৰণ 2 টু দি পাৱাৰ 10 এতিয়া চোৱা ইয়াতে গোটেইবোৰ 2 এ হয় বেছবোৰ গতিকে কি লিখিব পাৰোঁ 2 টু দি পাৱাৰ কি লিখিব পাৰোঁ 2 যোগ 2 যোগ 2 যোগ 2 চাৰিটা যোগ হয় না আকৌ 3 যোগ 3 যোগ 3 হৰণ কি লিখিম আৰু 2 টু দি পাৱাৰ 10 যদি ইয়াত ফৰ্মুলা কোনটো খালে গৈ আকৌ আমাৰ আল্টিমেটলি a টু দি পাৱাৰ m a টু দি পাৱাৰ n ইজ ইকুৱেল টু a টু দি পাৱাৰ m প্লাছ n এই ফৰ্মুলাটো ইয়াতে আমি ব্যৱহাৰ কৰিছোঁ এতিয়া চাবা এতিয়া চোৱা এটা আল্টিমেটলি 2 টু দি পাৱাৰ কি হ'ব গোটেইগাল যোগ কৰিলে কি হ'ব 2 আছে 4টা মানে 8 হ'ল 3 আছে 3টা 9 হ'ল 8 8 9 কিমান হ'ব 17 হ'ব হয়নে হৰণ 2 টু দি পাৱাৰ 10 এতিয়া চোৱা মই এটা ট্ৰাই দিছোঁ এইটো বাৰু দৰকাৰ নাই এতিয়া চোৱা দুটা বেছ সেম এটা হেৰ মাজত হৰণ হৈ আছে গতিকে 2 টু দি পাৱাৰ 17 মাইনাছ 10 হ'ব হ'বনে যদি ইয়াতে ফৰ্মুলাটো কি হ'ব a টু দি পাৱাৰ b a টু দি পাৱাৰ b নহয় ন a টু দি পাৱাৰ m হে হৰণ a টু দি পাৱাৰ n ইজ ইকুৱেল কি লিখিম আমি a টু দি পাৱাৰ m মাইনাছ n আমি লিখিম য'ৰ আমাৰ মানটো কি হ'বগৈ 2 টু দি পাৱাৰ 17 মাইনাছ 10 ইজ ইকুৱেল টু 2 টু দি পাৱাৰ 7 হ'ব ঠিক আছে তলৰ এইটো এইখিনি মই অকণমান তললৈ লৈ যাওঁ তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব ন এইটো হ'ব লাগে আমাৰ কিমান হ'ব এতিয়া এইটো আমাৰ আনসাৰ হ'বগৈ 2 to the power 7 is the correct answer চোৱা তোমালোকে এইটো অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যম বুলি কথা নাই দুটা সেমে হ'ব এনেদৰে অংকটো সলভ কৰি লৈ মই ডাঙৰ কৰি দেখাইছো দেই দুই ভাগ কৰি দেখাইছো লজিকবোৰ বুজি পাইছা নহয় ক'ৰ পৰা কেনেকৈ লজিকটো লগাইছো ইয়াত তোমালোকে ৰবা দেই এইটো তোমালোকে ইয়াত লিখিব পাৰা ইয়াত এটা ফৰ্মুলাত লিখিব পাৰা যে a into b এনেকৈ যদি থাকে আমি কি লিখিব পাৰোঁ a into m b into m এনেকৈ লিখিব পাৰোঁ এই ফৰ্মুলাটো তোমালোকে চাই লিখিব পাৰা দেই সুবিধাৰ কাৰণে চাই লোৱা এপিছড চোৱা ঠিক আছে এতিয়া আহিছোঁ ৰোমান নম্বৰ 6 ছাত্ৰ ছাত্ৰীসকল অকণমান এইটো প্ৰশ্নটো অকণমান আমি বেলেগ ধৰণে কৰিব লাগিব তোমালোকে মন দিবা দেই আমি অংকটো কৰিছোঁ মন দিবা ৰোমান নম্বৰ 6 টো কি কৈছে চাবা সলিউশন অংকটো আমি পাতি লৈছোঁ বাৰু 3 into 7 to the power 3 into 5 to the power 8 ইয়াতে আমি কি কৰিব লাগিব এই তলৰ সংখ্যাটো আমি কি কৰিব লাগিব ভাঙি দিব লাগিব ইয়াত 21 মই যদি ইচ্ছা কৰোঁ তেতিয়া মই ইয়াক কি লিখিব পাৰোঁ 21 কি লিখিব পাৰোঁ মই 3 into কি লিখিব পাৰোঁ 7 লিখিব পাৰোঁ হয়নে নহয় ইনটু একেদৰে এই 15 মই কি ইচ্ছা কৰিলে কি লিখিব পাৰোঁ 3 into 5 মানে কি হ'ব এনেকৈ লিখিলে মানে আমাৰ কি হয় অংকটো কৰিবলৈ সুবিধা হ'ব হয়নে এতিয়া চাবা আমাৰ এই 3 কেনসেল হ'ব কাৰণ তলে ওপৰে যদি একেটা সংখ্যা থাকে এনেকৈ থাকে যে 2 পূৰণ 5 3 পূৰণ 5 ওপৰটো 5 তলতো 5 এনে ক্ষেত্ৰত 5 5 আমি কি কৰিব কাটিব পাৰোঁ হয়নে নহয় গতিকে আমি কি কৰিছোঁ 3 আৰু 3 টো কাটি দিছোঁ এতিয়া চাবা দেই এতিয়া চাবা আমাৰ অংকটো এনেকুৱা ধৰণৰ হ'ব ইয়াক আমি এতিয়া অলপ বেলেগ সিস্টেমত কৰিব লাগিব থাকিলে কি আমাৰ ওচৰত 7 to the power 3 মানে 7 কিউব 8 to the 5 to the power 8 হয়নে এতিয়া থাকিলে ইয়াত কি 7 into 3 into 5 এতিয়া চাবা দেই ছাত্ৰ ছাত্ৰীসকল এতিয়া মই এইটো এটা কাম কৰিব লাগিব ইয়াক বেলেগ সিস্টেমতো কৰিব যায় কিন্তু মই অলপ বেলেগ সিস্টেমত কৰিছোঁ কেইবাটাও সিস্টেম আছে কিন্তু যিটো কৰিলে সহজ হ'ব এইটো মই কৰিছোঁ দেই মই কি কৰিব পাৰোঁ ইয়াক 7 কিউবক ইচ্ছা কৰিলে মই কি লিখিব পাৰোঁ ভাঙি দিব পাৰোঁ 7 into 7 to 7 হয়নে নহয় একেদৰে এই 5 to the power 8ক মই কি কৰিব পাৰোঁ ভাঙিব পাৰোঁ হয়নে নহয় 5 into 5 অলপ ভাঙিয়ে দিছোঁ ঠিক আছে তেতিয়া তোমালোকে বুজি পাবা 1 2 3 4 5 6 7 8 হয়নে নহয় এই তলত থাকিলে কি 7 into 3 into 5 থাকিলে ইয়ালৈকে ঠিকে আছে এতিয়া চাবা ওপৰৰ পৰা এটা 7 তলৰ পৰা এটা 7 কিব কাটিব ওপৰৰ পৰা এটা 5 তলৰ পৰা এটা 5 কিব কাটিব আল্টিমেটলি এটা মাছ থাকিলে কি 7 দুটা থাকিলে তাৰ মানে কিব 7 স্কয়াৰ হ'ব ইনটু 5 কেটা থাকিলে 7টা থাকিলে গতিকে 5 টু দি পাৱাৰ 7 হ'ব তলত থাকিলে কি 3 এটা আমি এটা লিখিব পাৰোঁ ফৰ্মুলাটো ইউজ কৰিছোঁ a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইজ ইকুৱেল টু a টু দি পাৱাৰ m প্লাছ n এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি আকৌ লিখিলোগে হয়নে গতিকে এনেকৈ আমি অংকটো সলভ কৰিব পাৰিম ইয়াৰ আৰু বেলেগ পদ্ধতিও আছে কিন্তু মই ভাবিছোঁ বেলেগ পদ্ধতি ইউজ কৰিলে তোমালোকে অকমান বুজাত টান পাবা নেকি সেইকাৰণে মই এইটো পদ্ধতি ইউজ কৰিছোঁ ঠিক আছে ইয়াৰ পৰা নেক্সট প্ৰশ্ন আমি কৰিম নেক্সট প্ৰশ্নবোৰ আমি এই সিস্টেমতে আমি সলভ কৰিম এটা হৈছে আমি ৰোমান নম্বৰ 7 টো একেই গতিকে আমি যদি ইয়াক যদি লিখোঁ
প্ৰথমতে আমি 5 টু দি পাৱাৰ 0 বুলি এটা আছে ন যাক আমি কি লিখিব পাৰোঁ ডাইৰেক্ট 1 লিখিব পাৰোঁ কিয় হয় কাৰণ যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰটো যদি 0 হয় তাৰ মানটো 1 হয় 9 টু দি পাৱাৰ 4 তলত কি আছে 10 ইনটু 9 টু দি পাৱাৰ 3 ইয়াতে আমি লিখিলোঁ কি a টু দি পাৱাৰ 0 হ'লে কি হয় 1 হয় এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি 5 টু দি পাৱাৰ 0 মানটো 1 পালোঁ এটা আমি কি কৰিম এই 25 10 এইবোৰ কি কৰিম ভাঙি দিম ঠিক আছে ইয়াক আমি ইচ্ছা কৰিলে 5 ইনটু 5 লিখিব পাৰোঁ হয়নে নহয় আকৌ 9 টু দি পাৱাৰ 4 তাক তেনেকৈ ৰাখি দিছোঁ এটা কাম কৰি আকৌ ভাঙিয়ে দিওঁ তো 9 টু দি পাৱাৰ 4 কি কৰোঁ 9 ইনটু 9 ইনটু 9 ইনটু 9 ঠিক আছে বেছি সুবিধা হ'ব তেতিয়া 2 ইনটু 5 ইনটু 9 ইনটু 9 ইনটু 9 কৰিলোঁ হৈ গ'ল এতিয়া কাটা কাটি কৰিব পাৰিম আমি এই 9 টু 9 টু এইটো 9 এইটো 9 এইটো 9 এইটো 9 আৰু এই 5 টো লগত এই 5 টো যাব আল্টিমেটলি আমাৰ থাকিলে কি 5 ইনটু 9 বাই 2 থাকিলে হয়নে নহয় এটা মই এটা কাম কৰোঁ 5 ইনটু 9 মই কি লিখিম 3 ইনটু 3 লিখিব পাৰোঁ হয়নে নহয় 3 3 গুণ 9 ডিভাইডেড বাই 2 য'ত আমাৰ আনচাৰটো কি হ'ব 5 ইনটু 3 পূৰণ 3 আকৌ লিখিব পাৰোঁ 3 টু দি পাৱাৰ 2 বাই 2 ফৰ্মুলাটো কি আছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হ'লে a টু দি পাৱাৰ m প্লাছ n এইটো আমি ব্যৱহাৰ কৰি পিনি এই অংকটো আমি কৰি দিলোঁ হৈছেনে এতিয়া যাওঁ আমি ৰোমান নম্বৰ 8 এইটো তলত মই পাতি থৈছোঁ প্ৰশ্নটো ৰোমান নম্বৰ 8 টো ইয়াতে আমি সলভ কৰিম গতিকে একে চিষ্টেমতে আমি যাম তো সলিউশনটো কৰি দিছোঁ ইয়াৰ সলিউশন লিখি পিনি আমি এইটো চোৱা 3 টু দি পাৱাৰ দেখিছা নহয় এই 3 টু দি পাৱাৰ 0 আছে এইফালে 5 টু দি পাৱাৰ 0 আছে য'ত মানটো কি হ'ব 1 হ'ব হয়নে নহয় ডাইৰেক্ট মই লিখি দিছোঁ আৰু এইটো ইনটু 16 ইনটু 3 টু দি পাৱাৰ 0 জেগাত মই কি লিখিম 1 লিখিম 2 টু দি পাৱাৰ 3 টু দি পাৱাৰ 5 ইনটু 5 টু দি পাৱাৰ 0 যাক আমি লিখিব পাৰোঁ 1 লিখিব পাৰোঁ ইয়াত ব্ৰেকেটত লিখি দিছোঁ মই ফৰ্মুলাটো a টু দি পাৱাৰ 0 হ'লে 1 হয় এতিয়া চোৱা নেক্সটটো চোৱাচোন এতিয়া এইটো চোৱা 5 টু দি পাৱাৰ 5 টু দি পাৱাৰ 3 ইয়াত কি ফৰ্মুলা খাব a টু দি পাৱাৰ m টু দি পাৱাৰ n ৰ ফৰ্মুলাটো খাব য'ত কি হ'ব a টু দি পাৱাৰ m টু দি পাৱাৰ n হ'লে কি হয় a টু দি পাৱাৰ m ইনটু n হয় এই ফৰ্মুলাটো এতিয়া আমাৰ ইয়াতে খাব তো মানটো কি হ'ব 5 ইনটু 5 টু দি পাৱাৰ 5 ইনটু 3 ইনটু এই 16ক মই আকৌ লিখিম 4 ইনটু 4 লিখিম দেই সুবিধা হ'ব এটা কাম কৰোঁ 4 ইনটু 4 নহয় মই 2 লৈ নিওঁ 2 ইনটু 2 ইনটু 2 ইনটু 2 হৈ গ'ল এতিয়া আকৌ ইয়াতো কি হ'ব আমাৰ 2 টু দি পাৱাৰ 5 3 ইনটু 5 ইনটু 1 ইনটু 1 তো লিখি দিছোঁ এবাৰৰ কাৰণে এতিয়া চোৱা 5 টু দি পাৱাৰ 5 3 গুণ 15 পূৰণ 2 টু দি পাৱাৰ কি হ'ব এইটো 4 হ'ব 2 এইটো কিমান ৰবা 15 হ'ল ন হ'ল ইনটু 1 ইনটু 1 টো লিখিব নালাগে 1 ৰ লগত এইটো পূৰণ কৰিলে এইটোৱে হ'ব গতিকে দৰকাৰ নাই এইটো লিখাত এতিয়া ইয়ালৈকে ঠিকে আছেতো ঠিক আছে বাৰু এতিয়া আমি অংকটো এনেকৈ কৰিব লাগিব এতিয়া চাবা দেই ছাত্ৰ ছাত্ৰীসকল আমি বস্তু এটা ভুলকৈ লিখিলোঁ ভুলকৈ লিখা নাই এইটো চোৱা প্ৰশ্নটো এইটো চোৱা দেই প্ৰথম লাইনটোতে আমি ভুলকৈ লিখিলোঁ এইটো 2 টু দি পাৱাৰ 5 টু দি পাৱাৰ 3 আছিলে এইটো মানে মই কি লিখিলোঁ 5 লিখি পালোঁ এইটো ভুল হৈছে এইটো হ'ব লাগে 2 দেই একদম ইমান ডাঙৰ মিষ্টেক কৰিছোঁ এইটো আমাৰ হ'ব লাগে 2 হ'ব লাগে ঠিক আছে এতিয়া এইটো হ'ব আমাৰ 2 তাকে মই আকৌ ৰিচেক কৰিছোঁ এতিয়াহে দেখিছোঁ এইটো 2 হ'ব লাগিছিলে হৈ গ'ল এতিয়া এই দুটা এটা ছেম হ'ব এতিয়া এই দুটা এতিয়া কি হ'ব কাটিব আল্টিমেটলি থাকিব কি 2 টু দি পাৱাৰ 4 থাকিব আনচাৰ এইটোৱে হ'ব লাগিছিলে দেই অকণমান মিষ্টেক হৈ গৈছিলে য'ত 2 জেগাত মই 5 লিখি পাইছিলোঁ এইটো তোমালোকে ঠিক কৰি লিখি ল'বা ঠিক আছে এইটো হৈছে আমাৰ ৰোমান নম্বৰ 9 ৰোমান নম্বৰ 9 টো চাই লওঁচোন 2 টু দি পাৱাৰ 3 ইনটু 3 টু দি পাৱাৰ 2 হৈছে ন এইটো আমাৰ একদম সিম্পল আছে এইটো আমি 2 টু দি পাৱাৰ 3 লিখি পিনি 3 টু দি পাৱাৰ 3 মানে 3 কিউব লিখি পিনি এই 6 টো মই কি কৰিম ভাঙি দিম য'ত কি হ'ব 2 ইনটু 3 টু দি পাৱাৰ 6 হ'ব হৈ গ'ল এইটো নিশ্চয় ধৰিব পাৰিছা এটা কি হয় 2 টু দি পাৱাৰ 2 হ'ব 3 টু দি পাৱাৰ 2 হ'ব মানে এই ফৰ্মুলাটো কি আছে আমাৰ মথনি কৈছিল নহয় a ইনটু b টু দি পাৱাৰ m হ'লে কি হয় a ইনটু m ইনটু a b ইনটু b টু দি পাৱাৰ m হয় ঠিক আছে তো এতিয়া এখিনি আমি ভাঙি দিম কাটা কাটি কৰিবলৈ আমাৰ কাৰণে সুবিধা হ'ব হয়নে 3 বাৰ হ'ব 2 ইনটু 2 ইনটু 3 ইনটু 3 এটাকে এইটো লগত এইটো কাটিলে ইয়াৰ লগত ই কাটিলে এইটো লগত এইটো একেটা কাটিলে থাকিলে কি 2 ইনটু 3 হয় না নহয় ইয়াতে তোমালোকে হেক কৰিব পাৰা নহলে লাষ্টত লিখিব পাৰা 6 বুলি লিখিব পাৰা নিজৰ কথা ঠিক আছে হৈছে ন ৰোমান একদম ইজি আছিলে এতিয়া গৈছো
ৰোমান নম্বৰ 10 এই তলৰ মই এইটো উঠাই দিছোঁ এইটো তলৰ লৈ গৈছোঁ তলত ৰাখোঁ ন তলত কৰিবলৈ ভাল হ'ব এতিয়া এইটো আমাৰ ৰোমান নম্বৰ 10 সলিউশন ইয়াৰো একেই হ'ব আৰু ইয়াক আমি কি কৰিব লাগিব 5 কিউব ইনটু 7 কিউব ইনটু 2 কিউব 70 আমি কি কৰিম ভাঙি দিম গতিকে কি লিখিম 70 ভাঙিলে 2 ইনটু 5 ইনটু 7 হ'ব 2 5 গুণ 10 10 7 গুণ 70 হয়নে নহয় স্কয়াৰ গতিকে 5 কিউব ইনটু 7 কিউব ইনটু 2 কিউব এফালে কি হ'ব 2 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ ফৰ্মুলাটো কোনটো খাব ইয়াতে a ইনটু b বা a ইনটু b মানে ab আৰু ন টু দি পাৱাৰ m হলে কি হয় টু দি পাৱাৰ m হলে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m হয় এইটো ফৰ্মুলা আমি লগাইলো এটা বুটে সংখ্যাবোৰ ভাঙি দিম তেতিয়া আমাৰ কাৰণে কাটাকাটি কৰাৰ সুবিধা হ'ব হয়নে নহয় 7 ইনটু 7 ইনটু 7 2 ইনটু 2 ইনটু 2 গতিকে 2 ইনটু 2 5 ইনটু 5 7 ইনটু 7 চাও কত কাটিব পোৱা যায় এই 2 আৰু এইটো 2 এইটো 2 এইটো 2 কাটিলে 5 আৰু 5 5 আৰু 5 7 আৰু 7 7 আৰু 7 থাকিলে কি 5 ইনটু 7 ইনটু 2 ইয়াক এনেকৈ লিখিব পাৰা 2 ইনটু 5 ইনটু 7 ইমানটি থলেও পাৰা নহলে আকৌ লাষ্টত যোগ পূৰণ কৰিলে 70 লিখিব পাৰা তোমালোকে উত্তৰটো যত ইয়াত এই থলে ফুল মাৰ্কসেই পাবা এটো হৈছে ৰোমান নম্বৰ 10 এতিয়া গৈছো আমাৰ লাষ্ট প্ৰশ্ন এটো হৈছে ৰোমান নম্বৰ 11 ৰোমান নম্বৰ 11 টো মোটামুটি সেমে হয় সংখ্যা কেইটা দেখিছা নহয় 7 টু দি পাৱাৰ 5 ইনটু 3 টু দি পাৱাৰ 2 ইনটু 6 টু দি পাৱাৰ 4 ইনটু 4 divided by 21 to the 21 square into 343 343 into 2 to the power 6 into 81 গতিকে 7 to the power 5 অংকবোৰ পাতি দিও ওপৰখিনি ইয়াক মই 4 to the 4 ক 2 into 2 লিখি দিছো দেই ভাঙি দিছো এটা 21 ক মই ভাঙিব পাৰো 3 into 3 3 into 7 হয়নে নহয় স্কয়াৰ প্লাস আকৌ ইয়াক মই কি কৰিব পাৰো এটা চাবা দে 3 4 3 ৰ মানটো কি হয় 7 into 7 into 7 হয় কেলে হয় চাবা দে 7 7 গুণ 7 গুণ 49 পূৰণ 7 এটো পূৰণ কৰিলে 349 হয় ঠিক আছে সৰি 340 ক্ষমা কৰিবা 43 হয় গতিকে ইয়াৰ জাগাত মই কি লিখিম 7 into 7 into 7 into 7 into এফালে কি আছে 2 to the power 6 আছে ন 2 to the power কি আছে 6 আছে ঠিক আছে 2 to the power 6 into আকৌ 81 মই ভাঙিম 3 into 3 into 3 into 3 তাৰ মানে 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 1 is 81 ঠিক আছে 81 এতিয়া হতে 7 to the power 5 into 3 to the power 2 6 to the power 4 into এটো 2 স্কয়াৰ হ'ব বাৰু এটো না লাগে এটা কম আমি এটো এই ভাগে ৰাখো ঠিক আছে আমি কাটাকাটি কৰিব লাগিব নহয় ইয়াৰ এটো কি হ'ব 7 to the 3 স্কয়াৰ 7 স্কয়াৰ 7 into 7 into 7 ঠিক আছে into এটা কাম কৰো এই তিনটা আমি যদি কৰো এটো কি হ'ব 7 to the power 3 হ'ব হয় না নহয় 2 to the power 6 হ'ব into আমাৰ এটা এটো এনেকৈ লিখিম মিলাই লিখিছো এই বস্তুটো মই বনাইছো মানে 3 স্কয়াৰ into 3 স্কয়াৰ মানে কাটাকাটি সহজ হ'ব যে হেতু মই ঠিক কৰিছো এখানে মিলাই লৈছো যত কাটাকাটি কৰিলে খুব সহজ হ'ব হেকিনে আমি মিলাই লৈছো 7 to the power 5 into 3 to the 3 স্কয়াৰ হয়নে into 6 into এই ওপৰতে কাটাকাটি বাৰে বাৰে পাতি আছে এটা চোৱা মই পাতিব লাগিব 7 to the power 5 into 3 স্কয়াৰ into 6 to the power 4 into 2 into 2 হয়নে নহয় 3 স্কয়াৰ into ঠিক আছে বাৰু 7 to the power 3 এফালে 7 to the power 3 এফালে 7 to the power 2 আছে হয়নে নহয় গতিকে এটো কি হ'ব 7 to the power 5 হ'ব ঠিক আছে অলপ স্পিড কে লিখি দিছো আৰু অলপ এটা লাইন স্কিপ কৰি দিছো 2 to the power 6 into 3 to the power 2 into 3 to the power 2 এটা চোৱা এই দুটা কেনসেল হ'ব আৰু এইটো আৰু এইটো কেনসেল হ'ব তো থাকিলে গৈ কি আমাৰ ওচৰত থাকিলে 6 to the power 4 যাক ভাঙাৰ দৰকাৰ নাই 2 into 2 6 to the power 2 to the power 6 থাকিলে হয় না 2 into 2 into 2 into 2 into 2 into 2 into এই দুটা আমি যোগ কৰি এফালে হলে 3 to the power 4 3 to the power 4 এটা এই দুটা আমি কাটিলো এফালে আমাৰ থাকিলে কি 6 ক আমি ভাঙিব লাগিব দেই 2 into কি হ'ব 3 to the power 4 হ'ব লাগিব এফালে 2 সাইটা আছে না এটো কি হ'ব 2 to the power 4 into 3 to the power 4 হৈছে ন এটা এটো আমি কি লিখিব 2 to the power 4 into 3 to the power 4 2 to the power 4 into 3 to the power 4 এই গুটেই কাটা কাটি যাব আলটিমেটলি আমাৰ আনসাৰ থাকিবগে 1 হয় না গুটেই কাটিলে থাকিলে কি 1 থাকিলে
গতিকে এটা ফৰ্মুলা ক'ত কি খালে এইটো ফৰ্মুলা লিখি দিছোঁ দেই তোমালোকে মন কৰি যাবা ইয়াতে ফৰ্মুলা খালে ab টু দি পাৱাৰ m হ'লে ab a টু দি পাৱাৰ m ইনটু a b টু দি পাৱাৰ m এই ফৰ্মুলা খাইছে ইয়াতে আৰু ইয়াতে মাজতে ইয়াতে এই গোটেইগালৰ কাৰণে ফৰ্মুলা এটা খাইছে এইটো কি m ইনটু a টু দি পাৱাৰ n হ'লে a টু দি পাৱাৰ m প্লাছ n এই ফৰ্মুলাটো এনেকৈ খাইছে ঠিক আছে সেইকাৰণে মোক এনেকৈ লিখি দিছোঁ চাই লোৱা টান নহয় ভালকৈ মন দি গ'লেই তোমালোকে বুজি পাই যাবা অকণমান পাৰিলে ভিডিঅ'টো পাৰিলে ৰিভাৰ্ছ কৰি মানে আকৌ ৰিপ্লে কৰি চাবা এতিয়া আকৌ বুজি পাইবা যদিহে বুজি পোৱা নাই ঠিক আছে কুৱেশ্যন নম্বৰ 1 টো ইয়াতে সলভ হৈ গৈছে এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 টো কি হৈছে এক্সপ্ৰেছ ইন টাৰ্মছ অফ ৰবা দেই মানে এইটো ঠিক কৰি লওঁ এক্সপ্ৰেছ ইন টাৰ্মছ অফ প্ৰাইম ফেক্টৰ্ছ এণ্ড ৰাইট দ্য এক্সপনেনচিয়েল ফ্ৰম মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা আৰু সূচকীয় ৰূপত লিখা বুলি কৈছে ঠিক আছে গতিকে এইটো আমি হ'ব 760 এতিয়া আমি কি কৰিব লাগে মৌলিক উৎপাদীকৰণৰ পূৰণফল লিখিব লাগে গতিকে কি হ'ব 768 আমি মৌলিক উৎপাদীকৰণ কৰিম প্ৰথমে 2 ৰে কৰিব লাগিব 2 ৰে কৰিলে কি হ'ব এইটো আমাৰ 2 ৰে কৰিলে হ'ব এইটো কেইবাৰ 3 বাৰ এফালে গ'ল 16 8 বাৰ এফালে 4 বাৰ 2 ৰে কৰিলে এফালে কিমান হ'ব এবাৰ 9 বাৰ 2 বাৰ 2 ৰে কৰিম ইয়াক 2 ৰে কৰিলে আমাৰ কি হ'ব এইটো 9 বাৰ 96 বাৰ হয়নে নাই আকৌ 2 ৰে কৰিম ইয়াক কিমান হ'ব ইয়াক 2 ৰে কৰিলে 4 বাৰ 48 বাৰ 2 ৰে কৰিলে সেইটো আমাৰ হ'ব 24 বাৰ 2 ৰে কৰিলে 12 বাৰ 2 ৰে কৰিলে 6 বাৰ 2 ৰে কৰিলে 3 বাৰ 3 ৰে কৰিলে এবাৰ ঠিক আছে এতিয়া আমি ইয়াক লিখিব পাৰিম কি 768 ইজ ইকুৱেল কি লিখিব পাৰিম আমি 2 ইনটু 2 8 বাৰ পূৰণ হৈছে ন 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 1 2 3 4 5 6 7 8 ইনটু 3 হয় না যাৰ মানটো কি হ'ব 2 টু দি পাৱাৰ 8টা আছে নহয় 8 ইনটু 3 ইয়াত ব্ৰেকেটটো যদি ফৰ্মুলা যদি লিখিবলগীয়া হয় a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইজ ইকুৱেল টু a টু দি পাৱাৰ m প্লাছ n বুলি ফৰ্মুলাটো লিখি দিব পাৰা বা নিলিখিলেও হ'ব লাগে ঠিক আছে এইটো হৈছে আমাৰ ৰোমান নম্বৰ 1 ৰ সলিউশন ঠিক আছে চাই লোৱা এতিয়া আমি যাম ৰোমান নম্বৰ 2 সো সংখ্যাটো কি আছে আমি পাতি লওঁ সংখ্যাটো আমাৰ কিমান এইটো হৈছে 2729 সৰি 729 ইয়াক 729 যদি প্ৰথমে 2 ৰে নাযায় কাৰণ এককৰ ঘৰত 9 আছে ইয়াক আমি 3 ৰে যাব হয় নে নহয় 3 ৰে কিয় যায় 7 2 9 এফালে 9 9 18 18 3 ৰে যায় গতিকে 3 ৰে বিভাজ্য হয় 3 ৰে 7ক দুবাৰ 1 গ'ল 4 বাৰ হৈছে নেকি ন আকৌ আমি যদি 3 ৰে কৰোঁ ইয়াক কেইবাৰ 24ক 8 3 গুণ 24 81 বাৰ হয়নে 3 ৰে কৰিলে এইটো 27 বাৰ 3 ৰে কৰিলে এইটো আমাৰ 9 বাৰ 3 ৰে কৰিলে 9 বাৰ 3 বাৰ 3 ৰে কৰিলে এবাৰ গতিকে 2729 আমি কি পালো 3 1 2 3 4 5 6টা পালো 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 3 4 5 6 য'ত মানটো হ'বগৈ 3 টু দি পাৱাৰ 6 8 ঠিক আছে গৈছোঁ আমি ৰোমান নম্বৰ 3 লৈ এয়া হৈছে আমাৰ ৰোমান নম্বৰ 3 প্ৰশ্নটো এটা চোৱা ইয়াতে দুটা সংখ্যা পূৰণ হৈ আছে গতিকে কি কৰিম আমি এই দুইটা সংখ্যাৰ আমি পৃথকে মৌলিক উৎপাদীকৰণৰ পূৰণফলটো উলিয়াব লাগিব গতিকে 120 ৰ আমি বেলেগকৈ কৰিব লাগিব আৰু 625 ক আমি বেলেগকৈ কৰিব লাগিব 120 ৰ যদি কৰোঁ 2 ৰে প্ৰথমে কৰিব লাগিব ইয়াক 64 বাৰ 2 ৰে কৰিলে 32 বাৰ আকৌ 2 ৰে কৰিলে ইয়াক 16 বাৰ হয় নে নহয় 2 ৰে কৰিলে ইয়াক 8 বাৰ 2 ৰে কৰিলে 4 বাৰ আকৌ 2 ৰে কৰিলে দুবাৰ লাষ্ট শেষত 2 ৰে কৰিলে এবাৰ ইয়াক আমি 5 ৰে কৰিব লাগিব 5 ৰে কৰিলে 125 বাৰ 5 ৰে কৰিলে 25 বাৰ 5 ৰে কৰিলে এটুকু 5 বাৰ আৰু 5 ৰে কৰিলে মানে 1 হয় না নহয় এনেকৈ আমি কৰিব লাগিব এতিয়া আমি 120 ৰ জায়গাত কি লিখিব পাৰো 2 ইনটু 2 ইনটু কেটা আছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 একেদৰে 625 আমি কি লিখিব পাৰো 5 ইনটু 5 ইনটু 5 ইনটু 5 এটাকে চাবা দে এটা মানে কি লিখিম 128 ইনটু কি আছে আমাৰ প্ৰশ্নটো 625 হয় গতিকে 128 ৰ জায়গাত মই কি লিখিম 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 1 2 3 4 5 6 ইনটু এফালে 625 ৰ জায়গাত লিখিম 5 ইনটু 5 ইনটু
5 into 5 এটা চাবা এই ইয়াতে কেটা আছে 2 7টা আছে গতিকে 2 to the power 7 হ'ব এটা 5 4টা আছে 5 to the power 4 হ'ব এইটো আছে ইয়াৰ আনসাৰ ঠিক আছে এনেকৈ আমি সলভ কৰিম চাই লোৱা হৈছে ন এতিয়া আমি যাম পাৰিম ৰোমান নম্বৰ 5 লৈ কি কৰিম এইটো ৰোমান নম্বৰ 5 ৰ এইটো ৰোমান নম্বৰ 4 লৈ গৈছো সৰি এইটো আগৰটো ৰোমান নম্বৰ 3 আছিল এইটো আমি তলত আমি থব পাৰিম হা নেক্সট আমাৰ সংখ্যাটো কি এতিয়া 64 into 7 to 9 হয়নে নহয় 64 into 7 to 9 এতিয়া সলিউশনটো একে হ'ব প্ৰথমে আমি 64 কৰিম আৰু 7 to 9 কো আমি বেলেকে কৰিম 64 টো এটো 2 এৰে কৰি জানুৱাৰী 32 বাৰ 2 এৰে 16 বাৰ হয়নে নহয় 2 এৰে এটো আমাৰ 8 বাৰ এটো 2 এৰে আমাৰ 4 বাৰ 2 এৰে 2 বাৰ 2 এৰে এবাৰ মানে 64 ৰ জায়গাত আমি 2 কেটা পালো 6টা পালো 2 6 বাৰ যদি পূৰণ কৰে 2 এ তেতিয়া 64 হয় এটা 729 আমি কৰিম চাবা দে 729 আমি কৰিব লাগিব 7 এৰে ঠিক আছে আমি কৰিম কি হেৰে 7 এৰে সৰি 7 এৰে নহয় 3 ৰে এটো ভুল হৈছে এটো 3 ৰে কৰিব লাগিব 3 ৰে কৰিলে কি হ'ব এটো আমাৰ অথনি কোৱা নিচিনাতে হ'ব ইয়াতে এনেকুৱা এটা সংখ্যা আমি কৰিছো হয়নে নহয় প্ৰথমে এটো দুবাৰ এফালে 4 বাৰ এফালে 3 বাৰ এতিয়া আকৌ আমি 3 ৰে কৰিবলৈ পাৰিম ইয়াক 3 ৰে 81 বাৰ ন 3 ৰে 27 টাইম 3 ৰে এটো আমাৰ 9 টাইম 3 ৰে এটো আমাৰ 3 টাইম 3 ৰে এটো আমাৰ 1 টাইম তো 7 to 9 আনসাৰটো কি হ'ব 3 into 3 into 3 into 3 into ইয়াত 3 কেবাৰ হৈ গ'ল 6 বাৰ হৈ গ'ল এতেকে আমাৰ সংখ্যাটো কি আছিল সংখ্যাটো পাইবা পাতি লওঁ 64 into 7 to 9 64 ৰ জায়গাত মই কি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 into এটা আকৌ 7 to 9 ৰ জায়গাত কি লিখিব পাৰো 3 মই 6 বাৰ পূৰণ হোৱাকে আমি লিখিব লাগিব জৰ মানটো এটা কি হ'ব 2 to the power 6 into 3 to the power 6 হয়নে নহয় এটা আৰু এটা ফৰ্মুলা খাব চাবা দেই এটো চোৱা ইয়াতে বেস কেটা বেলেগ বেলেগ কিন্তু ইয়াৰ কিন্তু পাৱাৰ কেটা কি হৈছে পাৱাৰ কেটা সেম তো আমাৰ ইয়াতে এটা ফৰ্মুলা এটা আছে নহয় a to the power m into b to the power m যদি হয় ab to the power m হয় এই ফৰ্মুলাটো এটা লাগি যাব গতিকে কি 2 into 3 to the power 6 হ'ব যাৰ মানটো কি হ'ব 2 3 গুণ 6 6 to the power 6 হ'ব এইটো হৈছে ইয়াৰ একুৰেট আনসাৰ চাই লোৱা ন এটো প্ৰথম চাই লোৱা এটা আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন জখৰ আৰু আমাৰ এইটো পিছত হ'ব পাইলে তোমালোকে ভিডিওটো ৰখাই চাব পাৰিবা দেই হৈ গৈছে এটো আমাৰ ৰোমান নম্বৰ 4 হৈ গৈছে এটা আইছো ৰোমান নম্বৰ 5 এটো হৈছে 1000 টো এটা আমি কৰিব লাগিব এতে 2 এৰে কৰিলে 500 বাৰ হয় নহয় আকৌ 2 এৰে কৰিলে একেবাৰ 250 বাৰ 2 এৰে কৰিলে 125 বাৰ এটো 5 এৰে কৰিব লাগিব 5 এৰে কৰিলে 25 বাৰ হয় না 5 এৰে কৰিলে এটো 5 বাৰ 5 এৰে কৰিলে এটো এবাৰ তো আমি কি পালো 1000 কি পালো 2 into 2 into 2 into 5 into 5 into 5 হৈছে না গতিকে এটো কি হ'ব আমাৰ 2 to the power 3 into কি হ'ব 5 to the power 3 হ'ব এটা সো এটা আকৌ এইটা সেম গতিকে 2 into 5 to the power 3 হ'ব জৰ মানটো কি হ'ব 2 5 গুণ 10 10 10 কিউব এটো হৈছে ইয়াৰ আনসাৰ ফৰ্মুলা কি খাইছে a to the power m into b to the power m হলে কি হয় ab to the power m এই ফৰ্মুলাটো ইয়াতে খাইছে এইটো দেখিছা না তাৰ মানে ইয়াৰ অৰ্থ এটো 100 10 পূৰণ 10 পূৰণ 10 কৰিলে কি হয় 1000 হয় হয়নে নহয় ঠিক আছে গতিকে এটো চোৱা তো ইয়াৰ লগে লগে আমাৰ কোৱেশ্চন নম্বৰ 2 সলভ হৈ গৈছে এটা আমি যাম কোৱেশ্চন নম্বৰ 3 ইয়াতো কেইবাটামান প্ৰশ্ন আছে তিনটা আছে ন এই তিনটা আমি সলভ কৰিব লাগিব সিম্পলিফাই হৰল কৰা দেখিছা নহয় প্ৰথম আমি ৰোমান নম্বৰ 1 তো পাতিছো 2a স্কয়াৰ b কিউব টু দি পাৱাৰ 3 হয়নে নহয় ইনটু 3ab স্কয়াৰ টু দি পাৱাৰ 4 হয়নে 6 স্কয়াৰ ইনটু ab টু দি পাৱাৰ 5 হৈ গল এটা চাবা দে এইটো অংকটো অকমান জটিল নিচিনা লাগিছে বাৰু অলপমান পাক লগা হয় কিন্তু ভালকে মন দিলে এটো বুজি পাই যাবা এক আমি কি কৰিম চাবা দে গুটেকালে পিঠকে লিখিম মানে গুটেকাল পুৰণ আছে না আমি কি লিখিম 2 ইনটু কি লিখিম a স্কয়াৰ ইনটু b কিউব এনেকে লিখিছো হয়নে ইনটু ইয়াকো একেদৰে লিখিম 3 ইনটু a ইনটু
b স্কোয়ার টু দি পাৱাৰ 4 এফালে কি আছে 6 আছে না সংখ্যাটো 6 হয় না 6 হয় মই 6 ক এনেকৈ লিখিম 2 * 3 টু দি পাৱাৰ 2 লিখিছোঁ একেলগে এইটো a * b লিখি পিনি মই টু দি পাৱাৰ 5 লিখি দিছোঁ এটা গোটেই গাল যদি মই সেপাৰেট কৰোঁ 2 কিউব হ'ব হয় না নহয় এইটো a স্কোয়াৰ ওপৰত আকৌ কিউব লাগি যাব হয় না নহয় এটা b কিউবৰ লগত আকৌ তাৰ ওপৰটো কিউব লাগি যাব ইনটু 3 ইনটু ৰবা 3 টু দি পাৱাৰ 4 ইনটু a to the power 4 into b square to the power 4 হৈ গল এফালে 2 square into 3 square into a to the power 5 into b to the power 5 ইয়াতে আমাৰ ফৰ্মুলাটো কোনটো খাইছে ফৰ্মুলাটো লিখি দিও a to the power b m b to the power m হলে কি হয় a b to the power m এই ফৰ্মুলাটো ইয়াতে লাগিছে দেই এটা নেক্সট আমাৰ আকৌ যত এইকিন আছে ভাঙি লওঁ 2 কিউব into কি আছে a to the power 2 to the power 3 হলে কি হ'ব a to the power 2 into 3 হ'ব হয় না একেলগে b to the power 3 into 3 হ'ব into 3 to the power 4 into a to the power 4 into b to the power 2 into 4 হৈছে ন এতিয়া এটো আমি কি লিখিম 2 স্কয়াৰ into 3 to the power 2 into a to the power 5 into a to the power b to the power 5 ইয়াতে ফৰ্মুলা কি খাইছে a to the power m to the power n হলে কি হয় a to the power m into n হয় এইটো ফৰ্মুলা ইয়াতে খাইছে দেই নেক্সট আমি কৰিব লাগিব 2 কিউব into a 6 হয় না নহয় b 9 3 4 into a 4 into b 8 এইটো b এ হয় নে বেলে কিবা হয় নেকি নহয় b এ হয় ঠিক আছে তলত কি আছে 2 স্কয়াৰ into b স্কয়াৰ into a 5 into b 5 এটা সোয়া এইটো a থকা বেস থকা দুটাকে আমি যোগ কৰিব পাৰিম হয় না নহয় তো 2 কিউব এটো কিবা 8 into a to the power 6 plus 4 হ'ব into এফালে a to b গতিকে কিবা b to the power 9 into b to the power এফালে 8 আছে গতিকে plus 8 হ'ব into 3 to the power 7 3 to the power 7 নে 4 এটো 4 দে এটো গৈ ভুল হৈছিল কি আৰু এটো লিখোতে ভালকে লিখি যাব লাগে এটো হ'ব লাগে আমাৰ 4 into 9 আৰু এটো b to এফালে গল নহয় 2 স্কয়াৰ into 3 স্কয়াৰ into a to the power 5 into b to the power 5 হৈ গল এতিয়া আমি কি লিখিম a to the power b m into b to the power n is equal to কি হয় এ কি লিখিছো a to the power n m is equal to কি হয় a to the power n plus n এই ফৰ্মুলাটো ইয়াতে খাটিছে ন is equal to এটা 2 কিউব into a to the power 10 into b 9 8 17 into 3 to the power 4 2 square into 3 square হয় নে into a to the power 5 into b to the power 5 এটা মই এটা সিস্টেম লিখিম চাবা দেই তো অকমান তলত লগাই জায়গা তুলি লৈছো এটা চাবা তোমালোকে এটো মানেকে লিখিম 2 কিউব কি লিখিম 2 into কি লিখবা 2 স্কয়াৰ হয় না নহয় এই দুটা কইলে 3 কিউব হয় না নহয় 2 কিউব হয় 2 কিউব হয়গে 2 into 2 স্কয়াৰ মানে ইয়াত 1 আছে নহয় এই দুটা বেস সেম গতিকে 1 plus 2 হলে 3 হয় হয় না এইটো মানে কাটাকাটি কৰিব কাৰণে সুবিধা কৰ কাৰণে মই বনাই লৈছো একেদৰে ইয়াক মই যদি বনাও ইয়াক মই a to the power 5 into কি লিখিব পাৰো a to the power 5 লিখিব পাৰো হয় না তো পাছে পাছে 10 হয় ঠিক আছে তোমালোকে মন কৰিবা মই এটো কিয় লিখিছো মানে কাটাকাটি কৰিব কাৰণে মই সুবিধা কৰি লৈছো একেদৰে b to the power 5 into মই লিখিব লাগিব b to the power 12 লিখিব তেতিয়া মিলিব দেই into 3 to the power 3 to the power 2 into 3 square এনেকে দুবাৰ লিখি দিছো হৈ গল এটা লিখিম আমি 2 square into 3 square into a to the power 5 into b to the power 5 এটা চাবা এটো 2 square এটো 2 square দুটা কি হল কাটিলে হয়নে এটো 3 square এটো 3 square কাটিলে এটো a to the power 5 এটো আমাৰ a to the power 5 এটো কাটিলে তো b to the power 5 এটো আমাৰ b to the power কাটিলে আলটিমেট আমাৰ কি থাকিছে কে 2 পূৰণ কি থাকিলে a to the power 5 into b to the power 12 into 3 square হৈ গল ইয়াক আমি লিখিলে 2 into 3 square into a to the power 5 b to the power 12 এইটো আছে ইয়াৰ আনসাৰ ঠিক আছে এবাৰ মই চাইছো আমাৰ উত্তৰৰ লগত কিতাপৰ উত্তৰৰ লগত মিলিছে নাই ঠিক আছে হৈছে বাৰু এটো হ'ব তোমালোকৰ আনসাৰ দেই এবাৰ তোমালোকে ওপৰৰ পৰা ভালকৈ চাই লোৱা মই অলপ কৈ দেখাইছো ডাঙৰ কৈ পিনি এটো আমাৰ প্ৰথম সোৱা ঠিক আছে কত যি ফৰ্মুলা আছে মই সাইডৰ লিখি গৈছো ফৰ্মুলাবোৰ সেই বস্তুটো তোমালোকে মন কৰি যাবা দেই অকমান মিলাই মিলি এটো কৰিছো অংকটো এনেকুৱা অংক তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে 4 মাৰ্কস
ঠিক আছে এতিয়া আমি যাব পাৰিম নেক্সট প্ৰশ্নলৈকে এইটো হৈছে ৰোমান নাম্বাৰ 2 এইটো হৈছে আমাৰ ৰোমান নম্বৰ 2 দেই সেম আগৰ নিচিনা কৰিব লাগিব উপায়টো নাই এতিয়া আগৰ দৰে কৰিব লাগিব এতিয়া কি হ'ব এইটো সবটো আমি মানে ব্ৰেকেটটো খুলি দিম তেতিয়া কি হ'ব a টু দি পাৱাৰ m টু দি পাৱাৰ p ইনটু b টু দি পাৱাৰ n টু দি পাৱাৰ এখন ভালকৈ লিখিব লাগিব দেই b টু দি পাৱাৰ n টু দি পাৱাৰ p নহ'লে খেলি মেলি হৈ যাব ভালকৈ লিখিলে একেই ইয়াতে a টু দি পাৱাৰ p টু দি পাৱাৰ n ইনটু b টু দি পাৱাৰ m টু দি পাৱাৰ n ঠিক আছে এটা a টু দি পাৱাৰ p ইনটু b টু দি পাৱাৰ p হ'ব হয়নে নহয় ফৰ্মুলা হিচাপত এইটো কি খাইছে গৈ a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m হ'লে কি হয় ab টু দি পাৱাৰ m এইটো ফৰ্মুলা ইয়াতে আমাক লাগিছে হয়নে এটা কি কৰোঁ এইখিনি আকৌ ভাঙিব লাগিব a টু দি পাৱাৰ কি হ'ব m ইনটু p হ'ব হয়নে নহয় ইনটু b টু দি পাৱাৰ n ইনটু p হ'ব ইনটু a টু দি পাৱাৰ p ইনটু n হ'ব ইনটু b টু দি পাৱাৰ কি হ'ব m ইনটু n হ'ব a টু দি পাৱাৰ p ইনটু b টু দি পাৱাৰ p এটা কি ফৰ্মুলা খালে a টু দি পাৱাৰ n টু দি পাৱাৰ m হ'লে কি হয় a টু দি পাৱাৰ m ইনটু n হয় নেক্সট এতিয়া চোৱা আমাৰ কি হ'ব এইখিনি a টু দি পাৱাৰ m ইনটু mp মানে কি হ'ব a টু দি পাৱাৰ mp হয়নে নহয় ইনটু একেদৰে b টু দি পাৱাৰ np ইনটু a টু দি পাৱাৰ pn বা np বা pn লিখিছোঁ মই দেই ৰবা np লিখোঁ np হয়নে nটো আগত আহে এলফাবেটত b টু দি পাৱাৰ কি আছে m n টু দি পাৱাৰ a টু দি পাৱাৰ p ইনটু b টু দি পাৱাৰ p ইয়ালৈকে ঠিকে আছে ইজিকেলি চোৱা এটা বেছ a টো আৰু এইটো বেছ একে গতিকে কি হ'ব a টু দি পাৱাৰ কি হ'ব mp প্লাছ কি হ'ব np হ'ব হয়নে নহয় ইনটু এই b কেইটা ইয়াৰ বেছ সেম গতিকে b টু দি পাৱাৰ কি হ'ব np প্লাছ mn হ'ব তো a টু দি পাৱাৰ p ইনটু b টু দি পাৱাৰ p ইয়ালৈকে ঠিকে আছে এতিয়া চোৱা এটা মন কৰিবা তোমালোকে ইয়াৰ আৰু ইয়াৰ বেছ কেইটা সেম দেই অকণ বস্তু ইয়াত অকণ কিটি পাগলৰ কথা এটা আছে মন কৰিবা এই দুটা বেছটো সেম আৰু সিহঁতৰ মাজত কি আছে হৰণ হৈ আছে গতিকে মই কি লিখিব পাৰোঁ ৰবা দেই ইয়াত কি ফৰ্মুলা খালে এইটো আমি লিখি দেখাব লাগিব ইয়াত ফৰ্মুলাটো কি খালে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n এইটো ফৰ্মুলা খালে য'ত a টু দি m প্লাছ n খালে হয়নে নহয় এতিয়া চোৱা এই দুটাৰ মাজত আমি কি কৰিব পাৰোঁ মানে সিম্পলিফাই কৰিব পাৰোঁ কেলে কাৰণ সিহঁতৰ বেছবোৰ সেম আৰু সিহঁতৰ মাজত এইটো কি হৈছে ডিভাইড হৈছে গতিকে মই কি লিখিব পাৰোঁ a টু দি পাৱাৰ mp প্লাছ np মাইনাছ ইয়াৰ বেছটো কি p হয়নে নহয় আকৌ ইয়াৰ নেক্সটটো কি সংখ্যাটো কি ইনটু হয় গতিকে মই ইনটু দিম আকৌ এইটো আৰু এই দুটাৰ মাজত বেছটো সেম আৰু সিহঁতৰ মাজত কি হৈছে হৰণ হৈ আছে গতিকে আমাৰ হিটো ফৰ্মুলা খাই যাব মানে এইটো ফৰ্মুলা খাব a টু দি পাৱাৰ m হৰণ b টু দি পাৱাৰ n মানে ডিভাইড ইজিকেলি কি হয় এই ক'ত b লিখিছোঁ a হ'ব লাগে a টু দি পাৱাৰ m মাইনাছ n এই ফৰ্মুলাটো আমাৰ ইয়াতে খাব গতিকে a টু দি পাৱাৰ মানে কি হ'ব গৈ এইটো b টু দি পাৱাৰ কি হ'ব np প্লাছ mn মাইনাছ কি হ'ব p হ'ব এইটো হৈছে ইয়াৰ আনচাৰ দেখিছা নহয় কেনেকুৱা এটা অদ্ভুত আনচাৰ এটা ওলাইছে গতিকে এইটো আমি এনেকৈ সলভ কৰিব লাগিব দেই চোৱা প্ৰথম পৰা চোৱা ভালকৈ চালেই বুজি পাবা ঠিক আছে এতিয়া আমি গৈছোঁ ৰোমান নাম্বাৰ 3 এইটো হৈছে আমাৰ ৰোমান নাম্বাৰ 3 চাই দেখিছেনে প্ৰশ্নটো কেনেকুৱা হৈ আছে গতিকে আকৌ পূৰ্বৰ দৰে আমি কৰিম একো নাই a ইনটু b স্কোৱাৰ টু দি পাৱাৰ 3 হয়নে নহয় এইবোৰ চব আমি ভাঙি ভাঙি কৰিলে তেতিয়া আমাৰ অংকটো সহজ হৈ যাব ইনটু a কিউব c স্কোৱাৰ ইজ ইকুৱেল টু a স্কোৱাৰ ইনটু b স্কোৱাৰ ইনটু c স্কোৱাৰ টু দি পাৱাৰ 2 গতিকে এফালে কি হ'ব এইটো a কিউব ইনটু b স্কোৱাৰ টু দি পাৱাৰ 3 হ'ব টু দি পাৱাৰ 4 b কিউব টু দি পাৱাৰ 4 a কিউব টু দি পাৱাৰ 3 হৈছে ন এনেদৰে আমি লিখি উলিয়ালোঁ য'ত আমাৰ ইয়াত ফৰ্মুলা হিচাপে কি খাইছে আমাৰ a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m হ'লে ab টু দি পাৱাৰ m এই ফৰ্মুলাটো আমাৰ ইয়াতে খাইছে এতিয়া আমি নেক্সট আমি যদি কৰিব যাওঁ এইটো কি হয় a কিউবটো a কিউবেই হ'ব এইফালে b টু দি পাৱাৰ 2 ইনটু 3 হ'ব হয়নে নহয়
একেদৰে a to the power 2 into 4 হ'ব b to the power 3 into 4 হ'ব a to the power 3 into 3 হ'ব আৰু c to the power 2 into 3 হ'ব by a into 2 into 2 b to the power 2 into 2 c to the power 2 into 2 হৈ গ'ল a to the power m to the power n হলে কি হয় a to the power m into n এই ফৰ্মুলাটো ইয়াতে লাগি গৈছে ঠিক আছে a cube into b6 b to the power 6 a to the power 8 into b to the power এফালে কিমান হ'ব 12 into a to the power 9 into c to the power 6 হয়নে এবাৰ কিবা ভুল হৈছে নে মই এবাৰ চেক কৰিছো দেই আগলৈ ভুল ওল আগতে ঠিক আছে বাৰু এতিয়ালৈকে একো তেনেকৈ ভুল দেখা নাই বাৰু পিছত ওলাই আকৌ চাব লাগিব বাৰু যি নহওক into হয়নে c to the power 4 এটা চোৱা এই বেস কেটা সেম হৈ আছে হয়নে নহয় গতিকে আমি কি কৰিব পাৰো a to the power 3 plus কি হ'ব 8 plus 9 হ'ব একেদৰে into b to the power b বেস থকা হৈছে 6 into 6 plus 12 into c to the power 6 হয়নে নহয় তলত কি আছিল a to the power 4 into b to the power 4 into c to the power 4 ইয়াতে ফৰ্মুলা কি খাইছে a to the power m into a to the power n হলে a to the plus m plus n তলতে লিখো ন ইয়াৰ এটো কি হ'ব a to the power 20 হ'ব ন into b to the power 18 into c to the power 6 হৈ গল a to the power 4 into c to the 4 into c to the power 4 এয়া অকম মই ইজি কৰি দিছো তোমালোকৰ কাৰণে চাবা দেই এটো সব a to the power 20 মই লিখিব পাৰো a to the power 4 into a to the power 16 লিখিব পাৰো হয়নে নহয় একেদৰে b to the power মই 18 কি লিখিব পাৰো a to the power 4 into b to the power কি হ'ব 14 হ'ব হয়নে নহয় মই এই 4 টো লিখাৰ কাৰণটো বুজি পাবা তোমালোকে বুজি পাইছা চাগে বুজাই স্কয়াৰ লিখিব পাৰো হয়নে নহয় তলত a to the power 4 into b to the power 4 into c to the power 4 হৈ গল এটা সোয়া a to the power 4 a to the power এই দুইখানা সেম ওলাই গল এইটো বনাবৰ কাৰণে মানে কাটিব লাগে যে হেকাৰণে আমি এনেকৈ বনাই ললো গতি এইটো লগত এইটো কাটিব ইয়াৰ লগত ই কাটিব ইয়াৰ লগত ই কাটিব থাকিব কি a to the power 16 into b to the power 14 into কি থাকিব গৈ আমাৰ c to the power c স্কয়াৰ মানে c to the power 2 এইটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে হৈছে ইচ্ছা কৰিলে তোমালোকে এটো হবা ইয়াক আৰু এখন শর্ট কৰিব পাৰে মানে কি যেহেতু কটাই পুৰণ আছে না গতিকে লিখিব পাৰো a16 b14 c2 এনেকৈ আমি লিখিব পাৰো কাৰণ যেহেতু পুৰণ যে পুৰণৰ জায়গাত আমি ডট দি এনেকৈ লিখিব পাৰো এইটো আমি লিখিলো আমাৰ আনসাৰটো শুদ্ধ হয় বা ওপৰলে ইহান্তি লিখিলো কাৰেক্ট হ'ব ঠিক আছে এবাৰ তোমালোকে ভালকে এটা ওপৰ পৰা এবাৰ চাই লোৱা দেই এইবোৰ অকন বাৰু পাক লগা প্ৰশ্ন হয় নোহোৱা নহয় বাৰু তোমালোকে খালি অকন মন দি অংকবোৰ কৰিলে হ'ল বৰাপক্ষত ভুলকে লিখিব নালাগে প্ৰশ্নবোৰ কবাত আৰু ক্যালকুলেশনবোৰ ভুল কৰিব নালাগে আৰু নিয়মবোৰ নিয়ম মতে লগাই গলে প্ৰায় শুদ্ধ হৈ যাব দেই তো আমাৰ কোৱেশ্চন নম্বৰ 3 সলভ হৈ গৈছে আটাইবোৰ প্ৰশ্ন এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 4 ঠিক আছে কোৱেশ্চন নম্বৰ 4 টো কি কৈছে চাওঁছো ন কোৱেশ্চন নম্বৰ 4 টো কি কৈছে if 3m 3 to the power m is equal to 81 find the value of m এটো বহুত ধুনিয়া প্ৰশ্ন যদি 3 to the power m ৰ মানটো 81 হয় তেন্তে m ৰ মানটো কিমান বুলি কৈছে গতিকে সলিউশনটো আমি ইয়াৰ এনেদৰে হ'ব 3 to the power m is equal to 81 যত m ৰ মানটো কি আছে উলিয়াবলৈ কৈছে এটা চোৱা 81 মই কেনেকৈ লিখিব চাবা দেই 81 মই যদি এনেকৈ যদি মানে মৌলিক উৎপাদকৰণ কৰো 3 ৰে কৰিলে 27 বাৰ 3 ৰে কৰিলে ইয়াক 9 বাৰ আকৌ 3 ৰে কৰিলে ইয়াক 3 বাৰ আকৌ 3 ৰে কৰিলে ইয়াক এবাৰ তাৰ মানে 81 ৰ জাগাত মই কি লিখিব পাৰো 3 into 3 into 3 into 3 হয়নে নহয় এতেকে 81 ক মই কি লিখিব পাৰো 3 to the power 4 লিখিব পাৰো হয়নে নহয় এটা চাবা আমাৰ প্ৰশ্নটো কি হয় আমাক দিছে 81 is equal to কি লিখিছে 3 to the power m দিছে হয়নে নহয় তাৰ মানে কি হ'ব লাগে এটো 81 is equal to এই m ৰ জাগাত কি বলে কোৱাচোন এটো চোৱা এই বস্তুটো ভালকে মন কৰা এই m ৰ জাগাত কি বলে 4 হ'ব লাগিব হয়নে নহয় তাৰ মানে এনেকৈ লিখিম এতিয়া ইয়া মই এনেকৈ লিখিম 81 is equal to এনেকৈ লিখিব পাৰো 81 is equal to 3 to the power m বুলি প্ৰশ্ন দিছে হয়নে নহয় তো 81 ৰ জাগাত মই কি লিখিব পাৰো 3 to the power 4 is equal to কি হ'ব 3 to the power m এটা চোৱা তোমালোকক এটা কথা মই কৈ দিছো এনেকা যদি হয় এটো এতিয়া ইয়াতে কাখন মই বস্তু দেখাই দিছো মানে b to the power a ঠিক আছে সৰি a নিদিও
কি দিছোঁ মই m দিছোঁ ইজ ইকুৱেল টু b টু দি পাৱাৰ বোলে n এনেকৈ যদি হয় দুটা যদি বেছটো বোলে যদি ছেম হয় আৰু এটা বোলে মানটো বোলে একে হয় তেন্তে এই দুটাৰ মানটো কি হ'ব ছেম হ'ব তাৰমানে m ইজ ইকুৱেল টু কি হ'ব n হ'ব ঠিক আছে অন্য এটা উদাহৰণ দিছোঁ মই x টু দি পাৱাৰ m ইজ ইকুৱেল টু বোলে x টু দি পাৱাৰ বোলে n ঠিক আছে এতিয়া চোৱা বেছ কেইটা কি বেছ কেইটা আমাৰ x হয় আৰু দুটাৰ মাজত সমান বুলি কৈছে তেনে ক্ষেত্ৰত এই পাৱাৰ কেইটাও কি হৈ যাব পাৱাৰ কেইটাৰ মানবোৰ কি হ'ব ছেম হ'ব তাৰমানে m ৰ মান যদি 2 হয় n ৰ মানো কি হ'ব 2 হ'ব কেছটো ধৰি পাইছানে এনেকুৱা ধৰণৰ m ৰ মান যদি 2 হয় n ৰ মানো কি হয় 2 হয় হয় নহয় গতিকে এই প্ৰশ্নটোৰ লগতে ইয়াৰ লগতে সংগতি ৰাখি কৈছোঁ চোৱা ইয়াত এই 3 এইটো বেছ 3 এইটো বেছ 3 আৰু দুটাৰ মাজত সমান বুলি কৈছে গতিকে পাৱাৰ কেইটা ছেম হ'ব এইটো পাৱাৰ কি m এইটো পাৱাৰ কি n হ'ব তাৰমানে m ৰ মানটো কি হ'ব ইয়াৰ লগত একে হ'ব এতেকে m ৰ মানটো কি হ'ব 4 হ'ব এতেকে বুলি therefore m is equal to 4 এইটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ সলিউশন এই বস্তুটো তোমালোকে মনত ৰাখিবা দেই পাইলে মই তোমালোকক এইটো তোমালোকে ফৰ্মুলা হিচাপে মনত ৰাখিবা যদি মানে if ইয়াত লিখিবা ফৰ্মুলাটো ইয়াত মই লিখিছোঁ if যদি a to the power m is equal to a to the power n then m is equal to কি হয় n হয় এইটো এটা আমাৰ কাৰণে ফৰ্মুলা হয় ঠিক আছে চাই লোৱা এইটো প্ৰথমবাৰ যদি চাব যোৱা এইটো প্ৰথম এইটো আমাৰ চোৱা এইটো ফেক্টৰাইজেশ্যনৰ এডোখৰ হয় নে নহয় ফেক্টৰাইজেশ্যন চোৱা গতিকে নেক্সট আমাৰ তলত আমাৰ কেলকুলেশ্যনটো ঠিক আছে হৈ গৈছে এতিয়া আমি যাম অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী ইয়াত বেলেগ কি সব প্ৰায় ছেমে হ'ব খালি এইটো তোমালোকে লিখিব পাৰা আৰু যদি এইটো লিখিবা যদি a টু দি পাৱাৰ m ৰ মানটো a টু দি পাৱাৰ যদি n ৰ লগত সমান হয় তেন্তে ঠিক আছে তেন্তে তোমালোকে লিখিবা যে m ৰ মানটো n ৰ লগত সমান হয় এইটো লিখিবা যদিটো ভালকৈ লিখো ন যদি হৈ গৈছে নে ঠিক আছে এতিয়া আমি যাম লাষ্ট প্ৰশ্ন এইটো হৈছে আমাৰ question number 5 check whether true or false শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰিব কৈছে গতিকে ৰোমান নম্বৰ 1 শুদ্ধ নে অশুদ্ধ আমি চাওঁ ঠিক আছে এটা চোৱা 3 ইনটু কি হৈছে a to the power 0 হয়নে নহয় এফালে 3a to the power 0 এটা 3 ইনটু a to the power 0 মানে কি 1 যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰটো যদি 0 হয় তেনে মানটো 1 হয় একেদৰে 3a to the power 1 হলে 3 এর ওপৰত 1 আছে গতিকে মানটো 1 হ'ব তো 3 ইনটু 1 মানে 3 is equal to 1 যিটো নেকি দুটা একে নহয় not possible এটা এইটো কি হ'ব আমাৰ কাৰণে false হ'ব true false কৈছে ন true whether true false এইটো হ'ব আমাৰ কাৰণে false অসমীয়া মাধ্যমে লিখিবা অশুদ্ধ ঠিক আছে এইটো হৈছে আমাৰ আনসাৰ ধৰিব পাইছা নিশ্চয় এতিয়া আমি যাম ৰোমান নম্বৰ 2 ৰোমান নম্বৰ 2 টো কি হৈছে এত কি কৈছে 2 to the power 3 2 to the power 3 টো বোলে ডাঙৰ বুলি কৈছে কাটকে 3 to the power 2 কৈ ডাঙৰ বুলি কৈছে 3 to the power 2 কৈ ডাঙৰ বুলি কৈছে গতিকে কৰি চাও আমি অংকটো যদি কৰোঁ 2 to the power 3 মানে কি 2 into 3 to the power 3 to the power 2 মানে 3 into 3 হয় নে নহয় এতিয়া এই তিনটা পূৰণ কৰিলে 8 হ'ল আৰু এফালে পূৰণ কৰিলে 9 হ'ল 8 টো নতকৈ ডাঙৰ হয় জানো কেতিয়াও নহয় 8 টো নতকৈ সৰুই হয় গতিকে এইটো নট ইকুৱেল মানে সম্ভৱ নহয় এটাকে এটো আমাৰ কাৰণে কি হ'ব এটো আমাৰ কাৰণে হ'ব ফলস অশুদ্ধ ঠিক আছে 2 টো হৈ গৈছে এই নেকি আমি অংকটো কৰিব লাগিব নেক্সট আমি কৰিম ৰোমান নম্বৰ 3 ৰোমান নম্বৰ 3 টো কি সুধিছে এবাৰ চাও 5 to the power 0 to the power 4 5 to the power 4 to the power 0 ঠিক আছে অংকটো ভালকে পাতি লওঁ 5 to the power 0 to the power 4 is equal to 5 to the power 4 to the power 0 ঠিক আছে বাৰু এটো শুদ্ধ হ'ব নেকি বা জি নহয় কৰি চাওঁ ন এতিয়া চোৱা এই সলিউশনটো এনেকুৱা ধৰণৰ হ'ব মন কৰিবা এটো চোৱা 5 to the power 0 to the power 4 হ'ব তাৰ মানে ইয়াক আমি কি লিখিব পাৰোঁ 5 to the power 0 into 4 হ'ব হয়নে নহয় ইয়াকো কি হ'ব 5 to the power 4 into 0 হ'ব ফৰ্মুলাটো কি খাব a to the power m to the power n হলে কি হয় a to the power m into n এই ফৰ্মুলাটো ইয়াতে খাইছে হয়নে নহয় তো 5 to the power 0 পূৰণ 4 হলে কি 0 হয় একেলগে 4 পূৰণ 0 হলেও 0 হয় হয়নে নহয় এটা 5 to the power 0 ৰ মানটো কি হয় 1 আৰু 5 to the power 0 মানো 1 গতিকে এটো রাইট মানে মিলি গৈছে এটাকে আমি কি লিখিলো এটো আমাৰ কানে এটো হৈছে আমাৰ ট্ৰু অসমীয়াত লিখিলে এটো শুদ্ধ এইটো আমি লিখিব লাগিব এটো হৈছে ৰোমান নম্বৰ 3 ৰ সলিউশন
এতিয়া আছে এইটো হৈছে আমাৰ ৰোমান নম্বৰ 3 হৈ গ'ল ন এইটো আমাৰ ৰোমান নম্বৰ 4 এটা চাবা দেই ৰোমান নম্বৰ 4 টো চাবা তোমালোকে সলিউশন ইয়াত কি বুলি কিটো হয় ন চাব লাগে 2 to the power 3 মানে 2 কিউব into 3 কিউব = 6 to the power 5 হয় ন আমাক প্ৰমাণ কৰি দেখাব গৈছে যদি নহয় তেন্তে অশুদ্ধ হ'ব গতিকে চোৱা ইয়াতে চোৱা এই দুটা পাৱাৰ কেটা সেম হয় নহয় গতিকে এটো কি হ'ব 2 to the power হয় না মই = 5 to the 6 to the power 5 মই ঠিকই লিখিছো নে তাৰ মানে কি ফৰ্মুলা হ'ব a to the power to b হলে কি হয় এটো ফৰ্মুলা খাইছে হয় না হয় এতিয়া চোৱা 2 পূৰণ 3 কিমান হয় 2 পূৰণ 3 6 হয় to the power 5 = 6 to the power এটো 3 আছিল হয় না নহয় 6 to the power 5 গতি দুটা সেম নহয় এটা 6 to the power 3 এটা 6 to the power 5 সেম হ'ব জানে কেতিয়াও সেম নহয় গতি এটো হ'ব আমাৰ কাৰণে false অশুদ্ধ হৈছে ন ঠিক আছে গৈছো আমি ৰোমান নম্বৰ 5 ৰোমান নম্বৰ 5 টো চোৱা এটো কেনেকুৱা প্ৰশ্ন হৈছে 2 to the power 5 by 3 to the power 5 = কি হ'ব হয় বুলি কৈছে 2 to the power 2 by 3 to the power 5 minus 5 বুলি কৈছে গতিকে এটো কি হ'ব এটোতো আমি 2 to the power 3 দুটা পাৱাৰ সেম হলে আমি কি লিখিম একেলগে লিখিম বুলি ফৰ্মুলা এটা পাইছিল নহয় হয় না নহয় = কি হ'ব 2 to the power 5 minus 5 হলে 0 হয় না নহয় প্ৰশ্নটো আগতে চাইছো দে এটো ঠিকে লিখিছো নাই ঠিকে আছে বাৰু প্ৰশ্নটো এত নালাগে এতিয়া চোৱা এত ফৰ্মুলাটো কি খালে যে a to the power m b to the power m যদি সেম হয় তেতিয়া আমি কি লিখিব a by b to the power m বুলি আমি লিখিব পাৰো হয় না ইয়ালৈকে ঠিকে আছে 2 by 3 to the power 5 = যিকোনো সংখ্যাৰ যদি পাৱাৰটো যদি 0 হয় তেন্তে আনসাৰ হ'ব 1 এটা কি এইটো আৰু এইটো সেম হয় জানো কেতিয়াও সেম নহয় গতিকে নট ইকুৱেল এটা কি এইটো হ'ব আমাৰ কাৰণে ফলছ অশুদ্ধ ঠিক আছে অশুদ্ধ এটো হৈ গ'ল আমাৰ ৰোমান নম্বৰ 5 ৰ সলিউশন এটা লাষ্ট প্ৰশ্ন লাইছো আজি ভিডিওটোৰ এটো হৈছে ৰোমান নম্বৰ 6 কোৱেশ্চন নম্বৰ 5 ৰ ৰোমান নম্বৰ 6 এই দুটা সেম হয় না মানে 2 to the power 5 = 5 to the power 2 হয় না নহয় অতি একটো আৰু বেলেগ একো ফৰ্মুলা সমা দেখা নাই ইয়া কইলে কি হ'ব 2 to the power 2 into 2 into 2 into 2 into 2 হয় না নহয় = 5 into 5 এটো 2 2 4 2 2 4 2 2 4 ফলে 2 ন 4 পূৰণ 2 = 25 হ'ব লাগে গতিকে এটো 16 into 2 = 25 16 into 2 গলে 32 = 25 যেটো নেকি নট পসিবল সম্ভৱ নহয় নট পসিবল এতেকে মানে ইকুৱেল নহয় আৰু therefore it is false অশুদ্ধ তো মূলতে আমি এটাহে শুদ্ধ পালো ন তো এইকেইটা হৈছে আমাৰ ৰোমান নম্বৰ 6 ৰ সলিউশন তো ছাত্ৰ ছাত্ৰী সকল ইয়াৰ লগে লগে আমাৰ এক্সাৰসাইজ কিমান আছিল 13.2 ন 13.2 আটাইবোৰ প্ৰশ্ন ইয়াতে সলভ হৈ গৈছে ভিডিওটো কেনেকুৱা পালা আমাক জনাবা যদি আমাৰ অংক সলিউশন কৰা পদ্ধতিটো যদি ভাল পাইছা আমাক লাইক কৰিবা আৰু আমাক কমেন্ট কৰি জনাবা যদি ভাল পাইছা ভাল হৈছে বুলি জনাবা যদি বেয়া হৈছে কবাত তেন্তে আমাক বা কবাত ভুল হৈছে বা বেয়া হৈছে এটো আমাক জনাবা তেতিয়া আমি মতে আমি আকৌ নিজকে শুধৰাবলৈ চেষ্টা কৰিম ঠিক আছে যদি ভাল পালা লাইক এটা কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবাই এনেকুৱা ধৰণৰ ভিডিও তোমালোকে পাই থাকিবা গতিকে আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ